নমস্কাৰ এনআৰসিৰ দ্বিতীয় খসৰা যেতিয়া ওলাইছিল চূড়ান্ত খসৰা যেতিয়া ওলাইছিল অসমবাসীয়ে ভাবিছিল যে গোটেই সমস্যাটো এক প্ৰকাৰৰ সমাধানৰ পথত আহি পৰিছে সমাধানৰ দিশত আহি পৰিছে আৰু অত বছৰে এটা পুৰণা সমস্যা অসমবাসীয়ে এখন শুদ্ধ এনআৰসি লাভ কৰিব কিন্তু যিমানে যায় আছে অনাৰেবল সুপ্ৰিম কোৰ্টত যিমানে শুনানি হৈ আছে দেখা গৈছে যে গোটেই বিষয়টো আৰু অধিক জটিলতাৰ ফালে গুচি গৈছে আৰু প্ৰতিটো ৰাজনৈতিক দল বা বিভিন্ন দল সংগঠনে অৰাজনৈতিক দল সংগঠনে নিজৰ এটা ষ্টেণ্ড লৈছে তেওঁলোকে নিজৰ এটা স্থিতি লৈছে আৰু আটাইকেইটা স্থিতিত কমন কথা এটাই আমি ক'ব পাৰোঁ যে কোনো যেন সন্তুষ্ট নহয় এই এনআৰসিক লৈ কোনোবাই যদি ছফটৱেৰৰ সমস্যাৰ কথা কৈছে কোনোবাই ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ ওপৰত খৰ্গহস্ত মুঠৰ ওপৰত কোনো ইয়াক লৈ নহয় শেহতীয়াভাৱে বিজেপিও যথেষ্ট খৰ্গহস্ত হোৱা দেখা গৈছে আৰু বিশেষকৈ ৰঞ্জিত দাসে সভাপতি ঘোষণা কৰিছে যে আইনী ব্যৱস্থা লোৱা হ'ব হাজেলাৰ বিৰুদ্ধে বিশেষকৈ 5খন নথি কৰ্তনৰ প্ৰসংগত এই বিষয়ে আমি কথা পাতিম মই দীপক শৰ্মাই স্বাগতম জনাইছো কাৰণ বিষয়টো যেহেতু জটিল আটাইকেইগৰাকী পক্ষ থাকিব তেওঁলোকৰ কথা আমি জানিম যে প্ৰকৃততে কি বুজাব বিচাৰিছে তেওঁলোকে অসমবাসী এটা উত্তৰ পাব বুলি আশা কৰিছো ষ্টুডিঅ'ত আছে অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ডাঙৰীয়া স্বাগতম জনাইছো দাস ডাঙৰীয়া বিজেপি দলৰ জ্যেষ্ঠ নেতা ৰূপম গোস্বামী ডাঙৰীয়া বিশিষ্ট অধিবক্তা সত্যেন কুমাৰ শৰ্মা ডাঙৰীয়া কংগ্ৰেছ দলৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া আৰু আমচুৰ কাৰ্যকৰী সভাপতি আইনুদ্দিন আহমেদ ডাঙৰীয়া সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া পোনপটীয়া সম্প্ৰচাৰত থাকিব তিনিচুকীয়াৰ পৰা কিছু মুহূৰ্তৰ পিছতে আমি তেখেতৰ সৈতে কথা পাতিব পাৰিম প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এডিটৰ্ছ ভিউ কাৰণ জটিল বিষয়টো আৰু অধিক জটিলতাৰ ফালে কিয় গৈছে কাৰ বাবে গৈছে কিবা এটা উদ্দেশ্য আছে নেকি সকলো কথা পাতিম প্ৰথমতে মই আহিব বিচাৰিছোঁ সত্যেন শৰ্মা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিমান হিয়াৰিং হৈ গৈ আছে যিমান নতুন বিষয় ওলাই আছে দেখা গৈছে যে কমপ্লিচিটি যিটো আছে জটিলতা আৰু বেছি বাঢ়ি যায় আছে না জটিলতা বাঢ়ি গৈ আছে কিন্তু মই কৈছোঁ যে জটিলতাৰ লগত প্ৰথম কথাটো হ'ল যে আজি যিটো আপোনালোকে যিটো হেডলাইন দেখাই আছিলে যিটো ব্ৰেকিং কৰি আছিলে তাতে কৈছিলে কংগ্ৰেছ বিজেপি AIUDF আমচু APW জোট বন্ধ এতিয়া কথাটো হ'ল AGPক বিজেপিৰ ভিতৰত সোমাই দিলে যদি মই নাজানো সেইটো আজি অযোধ্যাৰ পৰা কিন্তু আমি এডিটৰ্ছ ভিউত শুনিম কাৰণ মই দুটা কথাত মই শুনিব খুজিছোঁ যে অসম গণ পৰিষদ উচ্চতম ন্যায়ালয়ৰ সন্মুখত আছে নে নাই বিজেপিয়ে নিজৰ ষ্টেণ্ড লৈছে উচ্চতম ন্যায়ালয়ত গৈ কংগ্ৰেছৰ দুজন MLA গৈ পেলাই লৈছে আমচুইটো প্ৰথমৰ পৰা আছে চবে লাগি আছে অসম গণ পৰিষদ কিয় যোৱা নাই অসম গণ পৰিষদৰ একো ক'বলগীয়া নাই নেকি এনআৰচিক লৈ আৰু আজি ইয়াতেও অসম গণ পৰিষদ এতিয়া সোমাই গ'ল নেকি বিজেপিৰ ভিতৰত যে বিজেপিৰ ইনক্লুড হ'ল নেকি অসম গণ পৰিষদ নাহে কিয় অসম গণ পৰিষদৰ নামটো নোহোৱা হৈছে কিয় মই বেছিকৈ বিচাৰিছিলোঁ যে গোটেই কথাখিনি অসম গণ পৰিষদে ল'ব লাগিছিল কাৰণ অসম গণ পৰিষদ হ'ল এখন যিখন অসম চুক্তিৰ পৰা জন্ম পোৱা এটা দল সেই দলটোৰ পৰা মানুহে আশা কৰিছিল অসমীয়া মানুহে আশা কৰিছিল অন্তত কিন্তু আজিৰ দিনত দেখা গৈছে যিটো বিজেপি এটা ৰাজনৈতিক দল আৰু তেওঁলোকে এটা নেশ্যনেল পাৰ্টি এটা তেওঁলোকৰ প্ৰস্পেক্টটো বেলেগ থাকে তেওঁলোকে ইলেকশ্যন আহিছে 2019ত মোদী ডাঙৰীয়াই এটা ষ্টেণ্ড লৈছে অমিত শ্বাহ ডাঙৰীয়াই এটা ষ্টেণ্ড লৈছে ৰাম মাধৱ ডাঙৰীয়াই এটা ষ্টেণ্ড লৈছে আৰু তেওঁলোকৰ মই বুজি পাইছোঁ যে তেওঁলোকৰ সন্মুখত ইলেকশ্যন আছে গতিকে তেওঁ লৈছে কংগ্ৰেছে বেলেগ ঠাইত বেলেগ কথা কৈছে বা চবে কৰিছে কিন্তু এই বাধ্যবাধকতাটোতো অসম গণ পৰিষদত থাকিব নোৱাৰে কাৰণ তেওঁলোক আঞ্চলিক দল এই আঞ্চলিক দলৰ পৰা আমাৰ প্ৰথম আশা আছিলে আৰু আঞ্চলিক দল আজি কিয় নোহোৱা হৈছে ইভেন ব্ৰেকিং নিউজতো অসম গণ পৰিষদৰ নাম নাহে কিয় সেইটো অৱস্থালৈ কিয় গ'ল প্ৰথম কথা দ্বিতীয় কথা এই কথাবিলাক এতিয়া আৰম্ভ হোৱা কথা নহয় এনআৰচিৰ লগত আমি বাকী কথাবিলাকো চাই ল'ব লাগিব প্ৰথমৰ পৰা যিটো ষ্টেণ্ড আহিছিল 7 ছেপ্টেম্বৰ 2015 যি দুখন নটিফিকেশ্যন আছে সেই দুখন নটিফিকেশ্যন এখন পাছপোৰ্ট এণ্ট্ৰি ইণ্ডিয়া এক্ট 1920 দুটা বেলেগ বস্তু আৰু দুইটাতে কৈছে যে কি ডকুমেণ্ট নহ'লে হিন্দুখিনিক কৰিব আৰু তাৰপিছত গৈ 2016ৰ বিল আৰু 2016ৰ বিলৰ পিছত এতিয়া 2018 বিল যিখনত প্ৰাইভেট মেম্বাৰ বিল এখন আনিছে আৰু যিখনৰ মোৰ প্ৰাইভেট মেম্বাৰ বিলখনৰ বেলেগ কথা নাথাকিলেও মই এটা কথা প্ৰথমতে কৈ থ'ব লাগিব যিটো ক্লজ 10ত আছে দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মে if it considers so in the national interest exempt any illegal immigrants or any class of illegal immigrants from the deportation or any other provisions of this act কথাটো হ'ল ন্যাশনাল ইন্টারেস্টত ইলিগেল ইমিগ্রেন্টসক আনা কি কথা থাকিব পারে ন্যাশনাল ইন্টারেস্টৰ লগত ইলিগেল ইমিগ্রেন্টসৰ সম্পৰ্কটো কি মই বিশেষকৈ আজি এই অনুষ্ঠানটো তাহা মোৰ একমাত্ৰ কাৰণ হ'ল যে এই ক্লজ 10ৰ ওপৰত মই অজিতদাৰ পৰা এটা একদম স্পষ্ট কথা সুধিব খুজু কাৰণ যেটো এইটো এডিটৰ্ছ ভিউ এই দুটা কথা মই অজিতদাই লিখি ললে ভাল পাম আৰু এই দুটা কথাত এটলিষ্ট অজিতদাৰ মই আজি এডিটৰ্ছ ভিউ পাম নিশ্চয় আপুনি প্ৰথমতে কনসাৰ্ন এটো উল্লেখ কৰিছে কুমাৰ দীপক দাস আপোনাৰ ওচৰত আহিব বিচাৰিছো
NRC সম্পৰ্কত আজিৰ যিটো স্থিতি এই স্থিতিটোতো আৰম্ভণিৰ স্থিতিতকৈ বহুত ভাল স্থিতি এটা কাৰণ NRC বিচাৰিছিল অসম আন্দোলনকাৰীসকলে NRC বিচাৰিছিল সদৌ অসম ছাত্ৰ সন্থাই NRC বিচাৰিছিল অসম গণ পৰিষদে আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে সমবেত হৈছিল মনমোহন সিং ডাঙৰীয়াই যেতিয়া সভাপতিত্বত সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া এই প্ৰস্তাৱটো তেওঁলোকে পাছ কৰি লয় যেতিয়া সিদ্ধান্ত লোৱা হয় যে প্ৰাৰম্ভিকভাৱে চৰকাৰেও সিদ্ধান্ত লয় প্ৰাৰম্ভিকভাৱে বৰপেটা আৰু ছয়গাঁও আমি আৰম্ভ কৰোঁ তেতিয়াৰ ঘটনালৈ আপোনালোকে যদি মন কৰে যে ইয়াৰ বিৰুদ্ধে এটা চাম তেতিয়াৰ পৰা আছে আজিও আছে আৰু ভৱিষ্যতেও থাকিব কিন্তু NRCখনৰ কি কাৰণত দৰকাৰ হৈছিল আৰু কি কাৰণত আজি 51 চনৰ যিখন NRC এইখন উন্নীতকৰণ হৈ আছে সেই বিষয়টো আজিলৈকে স্পষ্ট ধাৰণা সুপ্ৰিম কোৰ্টৰ বাহিৰে কোনো এজনে দিব পৰা নাই AGPৰ স্থিতিটো কি আজি AGPৰ স্থিতি সেই প্ৰথম দিনা যিটো আছিল আজিও সেইটো স্থিতি শৰ্মা ডাঙৰীয়াই কৈছে AGPক আমি দেখা নাই সুপ্ৰিম কোৰ্টত AGP গৈ তেওঁলোকৰ নিজৰ বক্তব্য দাঙি ধৰি গৈছে তেওঁলোকৰ পাৰ্টি আছে নেকি AGP পাৰ্টি আৰু প্ৰত্যেকটো শুনানিত AGPৰ সদস্য তাত উপস্থিত থাকে AGPৰ উকিল থাকে মই কুমাৰ দীপক দাস মই নিজে মই যদিও এডভকেট প্ৰফেশ্যনেলে কিন্তু দলৰ হৈ মই নিজে সদায় তাত উপস্থিত আছোঁ ঠিক আছে এতিয়া গোটেই কথাটো হৈছে কি যে আজিৰ তাৰিখত যিবিলাক কথা ওলাইছে এইটো হয় যে NRCখন লৈ মানুহৰ সন্দেহ বাঢ়িছে মানুহৰ যিমান বিচাৰিছিল সিমান পোৱা নাই এনেধৰণৰ কথা হৈছে কিন্তু গোটেই কথাটো যে মনিটৰিং আৰম্ভ কৰিছে সুপ্ৰিম কোৰ্টে তাকো যিখন পিটিশ্যনক লৈ মনিটৰিং কৰিছে সিদিনাখন কোৰ্টে চমুটো সিদ্ধান্ত লৈছিলে যে প্ৰথমে আমি NRC কাম কৰিম বেলেগ পিটিশ্যনৰ যিটো কথা আছিলে সেই যিখন মূল পিটিশ্যনৰ যিখিনি মূল কথা আছিলে সেই কথাৰ উপৰিও তেওঁ ক'লে যে নহয় আমি প্ৰথমে এইটোহে কৰিম গতিকে সুপ্ৰিম কোৰ্টে আৰম্ভ কৰিলে আৰু সুপ্ৰিম কোৰ্টে সহজভাৱে লোৱা নাই কথাটো জটিল এটা অংক তেওঁলোকে লৈছে স্থিতিটো কওক আৰু আজি এই স্থিতিটোৰ কথাই কৈছোঁ মই সুপ্ৰিম কোৰ্টে যিটো স্থিতি সেই স্থিতিৰ কথাই ক'ব বিচাৰিছোঁ আপোনালোকে সহমত পোষণ কৰিছে অসহমত আৰু আজিৰ তাৰিখত মই আপোনালোকক ক'ব বিচাৰোঁ যিমানে কণ্ট্ৰভাৰ্চিৰ কথা নকওক যোনে যি নকওক মই হেডলাইনত কিয় অহা নাই মই হেডলাইনৰ কাৰণে দুটা কণ্ট্ৰভাৰ্চিৰ কথা মই হেডলাইনত আহিম এইবিলাক কথাই সুপ্ৰিম আজি NRC উন্নীকৰণৰ বাধা নিশ্চয় ব্যৱহাৰিকভাৱে বাধা সৃষ্টি কৰিব নোৱাৰে এনে এটা আবেগ সৃষ্টি কৰিব পাৰিব ব্যৱহাৰিকভাৱে নোৱাৰে এই কাৰণত যে এটা শুদ্ধ পথেৰে NRC উন্নীতকৰণ হৈ আছে আৰু শুদ্ধ পথে হ'ব এখন মানে শুদ্ধ ভাৰতীয় নাগৰিকপঞ্জী এখন আমি পাবলৈ সক্ষম হ'ম সেই বিশ্বাস আমি মাননীয় সুপ্ৰিম কোৰ্টৰ ওচৰত আছে আৰু সেই কথাটো আমি সদায় কৈ আহিছোঁ ধন্যবাদ প্ৰাৰম্ভিক কমেণ্ট যিহেতু লৈছোঁ ৰূপম গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কিয় অসন্তুষ্ট বিশেষকৈ প্ৰতীক হাজেলাৰ ওপৰত আইনী এটা প্ৰক্ৰিয়া চলোৱাৰ কথা কৈছে ৰঞ্জিত দাসে সভাপতিয়ে না কালি গোটেই কথা বতৰাবিলাক কালি আমাৰ সভাপতিয়ে খুব স্পষ্টতাৰে সংবাদৰ মাধ্যমৰ আগত গোটেইখিনি ব্যক্ত কৰিছে এই যি 5খন আপোনাৰ ডকুমেণ্ট তেওঁ অতৰাই পেলাই আগতে 15খন ডকুমেণ্ট আছিলে এতিয়া 5খন অতৰাই পেলাই 10খনো কৰিছে এইটো তেওঁ কাৰ লগত আলোচনা কৰিলে তেওঁ নিজাববীয়াকৈ গোটেই সিদ্ধান্ত ল'লে সেইকাৰণে দলে ভাল পোৱা নাই কাৰণ এই NRCৰ লগত বহুত দল সংগঠন জড়িত আছে বহুত ষ্টেক হোল্ডাৰ্ছ আছে কাৰণ সকলোৰে সহযোগত আজি অসমবাসীৰ সহযোগত এই NRCখন আজি এই পৰ্যায় পালেগৈ এটা সময়তো আপোনালোকে ইতিমধ্যে দীপক দাস ডাঙৰীয়াই খুব সুন্দৰকৈ কথাবোৰ ব্যাখ্যা কৰি গৈছে 2010 চনত কি হৈছিল কোনে কেনেকৈ বিচাৰিছিল এটা পক্ষ যে NRCৰ বিৰুদ্ধে অহৰহ ইভেন এবাৰ NRC হোৱাৰ আগতো ওলোৱাৰ আগতো কেনেধৰণে ৱেবছাইট ফেক ৱেবছাইট বনাইছিলে বহুতে এই গোটেই কথা বতৰাবিলাক অসমৰ জনসাধাৰণে জানে গতিকে সেই পক্ষটো সদায় বিৰোধিতা কৰি আছে বিৰোধিতা কৰি থাকিবই আগন্তুক দিনতো থাকিব তেওঁলোকৰ ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে কিন্তু এই যে তেখেতে যিটো এককভাৱে সিদ্ধান্ত ল'লে এই সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই ক্ষুণ্ণ হৈছে গতিকে এইকাৰণে এই কথাবিলাক স্পষ্টতাৰে আমাৰ সভাপতি মানে যিটো সিদ্ধান্ত অকলে লোৱা হৈছে আৰু নথি কৰ্তনৰ ক্ষেত্ৰত বিশেষকৈ কৈছে অসন্তুষ্ট নুৰুল ডাঙৰীয়া কেতিয়া দুটা সময়ত সাধাৰণতে মই বিধানসভাত ঐক্যমত দেখা পাওঁ এটা হ'ল বিধায়কৰ যেতিয়া দৰমহা বাঢ়িব আৰু এইবাৰ দেখা গৈছোঁ কংগ্ৰেছ বিজেপি কাৰণ আকৌ কৈছোঁ যিয়ে নহওক কিয় সকলো কিন্তু একেবাৰে খৰ্গহস্ত হাজেলাৰ ওপৰত আপোনালোক কিয় অসন্তুষ্ট কংগ্ৰেছ পূৰ্বতে ইয়াত স্পষ্ট যেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ থাকোঁতে সেই সময়ত
ৰাজনৈতিক দল অৰাজনৈতিক 28টা সংগঠন একেলগে মাতি লৈ বহি আলোচনা কৰি এই যিটো NRCৰ মডেলিটি সেইটো প্ৰস্তুত কৰিছিলে আৰু সেই NRCৰ মডেলিটি যিটো 15বিধ আপোনাৰ নথিৰ কথা কৈছিলে তাৰে 14টাৰ পৰা যিকোনো এটা নথি হ'লেই হ'ব বুলি সেই সময়ত সিদ্ধান্ত লোৱা হৈছিলে আৰু সেই সিদ্ধান্ত মতেই NRC উন্নতিৰ প্ৰক্ৰিয়াৰ কাম চলি আছিলে NRCৰ যিটো আপোনাৰ জুলাই মাহত 28 তাৰিখে NRCৰ খচৰা প্ৰকাশ কৰিলে আৰু সেই খচৰাখন প্ৰকাশ কৰাৰ পিছত আপুনি চাব 7 ভাগৰ 6 অংশৰ 6 অংশ ওলাই গ'ল 1 অংশ বাকী আছে 40 লাখ কিমান বাকী আছে আৰু এইখিনি বাকী থকা সময়ত আজি যোৱা 5 তাৰিখে প্ৰতীক হাজেলা ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত এটা এফিডেভিট দিলে যে 5 বিধ নথি ইয়াৰ পৰা কৰ্তন কৰিব লাগে কি নথি যে NRC ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী যিটো একাউণ্টৰ আছিলে ভোটাৰ লিষ্ট 65 70 ভোটাৰ লিষ্ট ৰিফিউজি চাৰ্টিফিকেট ৰেচন কাৰ্ড এইবিলাক এই আঁতৰাই দিয়াৰ কাৰণে তেওঁ এটা শপতনামা দিছে আজি যদি NRCখন এটা নাগৰিকত্বৰ দলিল আপোনাৰ ভোটাৰ লিষ্ট নাগৰিকৰ এটা দলিল বুলি ক'ব পাৰি এইবিলাক নথি আঁতৰাই তেওঁ কোনবিলাক নথি দি NRC উন্নতি কৰিব বিচাৰিছে আৰু তেওঁ যিটো এফিডেভিট দিছে এফিডেভিটটো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত নকৰাকৈ তেওঁৰ সাহস নাই এই এফিডেভিট দিয়াৰ কাৰণে গতিকে নিশ্চয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক অৱগত নকৰাকৈ প্ৰতীক হাজেলা ডাঙৰীয়াৰ সাহস নাই সুপ্ৰিম কোৰ্টত আপোনাৰ মই এইটো ডিফাৰ কৰিব এটা এক লাইনত কৰি লৈছো যে এইটো স্পষ্ট কৈছো তেওঁ মুখ্যমন্ত্ৰীৰ লগত কোনো ধৰণৰ আলোচনা কৰা নাই কাৰ লগতে আলোচনা কৰা নাই কাৰণ এইকাৰণে যে আপুনি জানে যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমুক তাৰিখে NRCখন প্ৰকাশ পাব খচৰাখন তেতিয়া কিন্তু সুপ্ৰিম কোৰ্টে চৰকাৰক ভৎসনা কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াক 15 মিনিট জোৰা ভৎসনা কৰিছিল তাৰ পিছৰ পৰা গোটেই এণ্টায়াৰ প্ৰচেছত চৰকাৰ সোমোৱা নাই মুখ্যমন্ত্ৰী মহোদয় এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছে যিটো ৰাজনীতি কৰিছে এইটো অকমান পিছত হ'ব এই অভিযোগ প্ৰতি অভিযোগ আইনুদ্দিন আহমেদ অসন্তুষ্ট কিয় অসন্তুষ্ট সেই একে 5খন নথি প্ৰথম অসন্তুষ্ট হোৱাৰ কাৰণটোৱে হৈছে যে তেখেতে যি নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়াৰ কামটো আৰম্ভ কৰাৰ সময়ত যিখিনি নীতি নিৰ্দেশনা দিয়া হৈছিলে নীতি নিৰ্দেশনাৰ মতে চূড়ান্ত খচৰা তালিকা প্ৰকাশ হ'ল তাৰ পিছত এটাৰ পিছত এটাকে তেওঁ ভেমেজালি সৃষ্টি কৰা আমাৰ দৃষ্টিগোচৰ হৈছে 1 নম্বৰ কথাটো হৈছে যে 5খন নথি কৰ্তন কৰিব লাগে তেওঁ পৰামৰ্শ দাঙি ধৰিছে তো 5খনৰ ভিতৰত অন্যতম 2খন নথি হ'ল গোটেই NRC প্ৰক্ৰিয়াৰ মেইন নথি এটা হ'ল 51ৰ NRC আৰু এটা হ'ল আপ টু 71ৰ ভোটাৰ লিষ্ট এই দুটা যদি কৰ্তন কৰি NRCৰ নেক্সট প্ৰক্ৰিয়াখিনি আৰম্ভ কৰা হয় তেতিয়াহ'লে দুটা পদ্ধতি দেখা যায় যে নাগৰিক চিনাক্তকৰণৰ দুটা পদ্ধতি আৰু টোটেলি কনষ্টিটিউশ্যনে যদি আপুনি ক'ব যায় আৰ্টিকল 14 টো ভাইলেশ্যন কৰা হ'ব আৰু তেওঁ আৰু এটা সাংঘাতিক কাম কৰিছে যে আমাৰ সরকারি পক্ষই মানে আমার বিজেপি দলৰ মুখপাত্ৰ ডাঙৰীয়া এটা কথা কৈছে যে আমাৰ মুখ্যমন্ত্ৰী এই বিষয়ে একোৱে নাজানে বা সেন্ট্রাল গভর্নমেন্টও এই বিষয়ে একোৱে নাজানে বলে আমি ধৰি লৈছো কাৰণ তেওঁলোকে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে তো আমাৰ কথাটো হৈছে যে স্টেট হোল্ডাৰ বিলাকৰ লগত আলোচনা মৰ্মে 15টা নথি গ্ৰহণযোগ্য নথি বুলি কোৱাৰ পিছত সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট আৰু ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া উচ্চতম ন্যায়ালয়ে তাৰ সন্মতি প্ৰদান কৰিছিল তাৰ মতে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে হঠাৎকে প্ৰতীক হাজেলা ডাঙৰীয়া কাৰ শক্তিত আমি এই কথাটো চিন্তিত অলপ যে কাৰ শক্তিত প্ৰতীক হাজেলা ডাঙৰীয়া এই ঘটনাটো ঘটাবলৈ চেষ্টা কৰি আছে কাৰ শক্তিত নিশ্চয় আমি এডিটৰ্স ভিউৰ বাবে যাম অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো মূলত অসন্তুষ্টি 5খন নথি কৰ্তনক লৈ এওঁলোকৰ অসন্তুষ্টি আৰু সত্যেন শৰ্মা ডাঙৰীয়া আৰম্ভণিতে কৈছিল এডিটৰ্স ভিউৰ পৰা জানিব বিচাৰিব যে এজিপি আসলতে দেখা হৈ থকা নাই অদৃশ্য হৈ আছে কৰবাত অজিত কুমাৰ ভূঞা ডাঙৰীয়া না সত্যেন শৰ্মাই এজিপি কথাটো মোক সোধা নাই তেওঁ যিখন প্ৰাইভেট মেম্বাৰ বিল আনিছিলে সেইটোৰ ওপৰত বোধকৰো এটা মতামতৰ কথা কৈছিলে কিন্তু এতিয়া কথা হ'ল কি যে সঁচাকৈ আমি বিভিন্ন সময়ত NRCক কেন্দ্ৰ কৰি বা হিন্দু নাগৰিকত্বৰ প্ৰশ্নত আমি এখন বেলেগ বেলেগ ছবি দেখা পাই আহিছোঁ আৰু যেতিয়াই খচৰা চূড়ান্ত খচৰাৰ পিছত 40 লাখৰ কথা উঠিলে আজি প্ৰত্যেকগৰাকী বক্তাই মই দেখিছোঁ যে অলপমান আগলৈ গুচি গৈছে বেছি কিন্তু আমাৰ আগৰ কথাটোৰ প্ৰয়োজন নাই এতিয়া শেহতীয়াকৈ কি হৈ আছে এইটো বেছি গুৰুত্বপূৰ্ণ হৈছে গতিকে খচৰাখন যেতিয়া ওলালে তেতিয়া আমি দেখিলোঁ যে অসমৰ কথাটো
কোনো ধৰণৰ অনুসন্ধান নকৰাকৈ খুব উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনীতি এটা আৰম্ভ হৈ গ'ল সমগ্ৰ দেশত কিন্তু লাহে লাহে যুক্তি যিহেতু তেওঁলোকৰ নাছিল গতিকে এছাম বুদ্ধিজীৱীয়ে হওক চিন্তাশীল লোকে বাহিৰৰ মানুহ লেখা মেলা কৰি অলপ পৰিস্থিতিটো সলনি হৈছে আৰু যেতিয়া সুপ্ৰিম কোৰ্টৰ স্থিতি খুব সুদৃঢ় হৈ আছে সেই ক্ষেত্ৰত আমি প্ৰতিটো কথা কওঁতে মই ভাবোঁ যে আমি সাৱধান হোৱা উচিত আৰু আজি ইয়াত যিসকল ব্যক্তি উপস্থিত আছে তাৰ প্ৰত্যেকৰে কিন্তু এটা এটা ৰাজনৈতিক উদ্দেশ্য আছে আৰু ৰাজনৈতিক তেওঁলোকৰ কিছুমান পদক্ষেপ আছে প্ৰতিটো ৰাজনৈতিক দলৰ সেইকাৰণে কথা কোৱাত এটা সীমাবদ্ধতা থাকে তেওঁলোকৰ উদ্দেশ্য থাকে গতিকে আমাৰ ইয়াত সত্যেন শৰ্মাই এটা আইনী দৃষ্টিকোণৰ পৰা বিষয়টো চাব আৰু মই অন্ততঃ আমি নিৰপেক্ষভাৱে বিভিন্ন সময়ত কথাটো কৈ আহিছোঁ গতিকে এইখন সুপ্ৰিম কোৰ্টে যেতিয়া আমি কৈ আহিছোঁ যে তেওঁলোকৰ তত্ত্বাৱধানত চলিছে গোটেই প্ৰক্ৰিয়াটো তাৰ মাজতো আমি দেখিছোঁ যে এনেকুৱা কিছুমান ঘটনা ঘটিছে যিটো ৰূপম গোস্বামীয়ে ক'লেই যে এটা সময়ত সুপ্ৰিম কোৰ্টে মুখ্যমন্ত্ৰীকো আনকি কঠোৰ ভাষা প্ৰয়োগ কৰি পেলাই তেওঁক এইবোৰৰ পৰা বিৰত থাকিবলৈ ক'বলগীয়া হৈছে আৰু সেই সুপ্ৰিম কোৰ্টে হাজেলাক আক্ৰমণ কৰাৰ কাৰণে APWৰ অভিজিৎ শৰ্মাকো কঠোৰ ভাষাৰে সতৰ্ক কৰি দিছে আৰু তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ এটৰ্নি জেনেৰেলকো আমি কি ধৰণে ভাষাৰে কি ধৰণে সতৰ্ক কৰিছে আমি দেখিছোঁ গতিকে এই হৈ যোৱাৰ পিছত এতিয়া শেহতীয়াকৈ যিটো হৈছে এইটো কিন্তু খুব এক ধৰণৰ মই ভাবোঁ যে অতি পাতল আৰু তৰল কথা কিছুমান হৈছে বুলি মই ভাবোঁ কেলে ভাবোঁ যে আজি হাজেলা প্ৰতীক হাজেলা ইয়াত হয়তো নিজক ডিফেণ্ড কৰিবলৈ তেওঁ ইয়াত নাই কিন্তু আইনৰ যিটো দিশ মই উল্লেখ কৰিছোঁ মাত্ৰ মই এইটো ইয়াৰ ব্যাখ্যা বিচাৰিম সত্যেন শৰ্মাৰ পৰা যে আজি চাওক এই গোটেই NRC হোৱাৰ পিছতহে আমি আমাৰ স্থিতিৰ কথা ক'ম বুলি এসময়ত বিজেপি নেতাসকলে ক'লে এতিয়া আপুনি চাওক এইটো উল্লেখ কৰি গৈছে কোনোবাই যে ৰাম মাধৱে কালি নে পৰহি ক'লে যে ডিলিটেড ডিপৰ্টেশ্যন আৰু ডিলিশ্যন এইটো হ'ব আৰু প্ৰধানমন্ত্ৰীয়ে নেপালত সিদিনা ক'লে যে কাকো ডিপৰ্ট কৰা নহয় খুব সংক্ষেপতে মই কৈছোঁ আৰু সভাপতি অমিত শ্বাহে স্পষ্টকৈ কোৱাই নহয় শেহতীয়াকৈ প্ৰস্তাৱ হৈ গ'ল যে হিন্দুসকলক নিৰাপত্তা দিয়া হ'ব গতিকে এই গোটেই কথাবিলাক তেওঁলোকে এজনে কৈছে এজনে কৈছে ইয়াৰ পৰা বুজা যায় যে তেওঁলোকে যিটো সত্যেন শৰ্মাই ক'লে যে 2019 চনৰ নিৰ্বাচনক লক্ষ্য কৰি যিমানে নিৰ্বাচন চমু চাপি আহিছে তেওঁলোকে ৰাজনীতিটোক বেছি গুৰুত্ব দিছে ভোট বেংকৰ কথাটোত অধিক গুৰুত্ব দিছে আৰু তেওঁলোকে কনফিউজ কৰিব খুজিছে মানুহক এটা বিভ্ৰান্ত কৰিব খুজিছে আৰু মই ভাবোঁ যে সেই বিভ্ৰান্ত কৰিব খোজাৰ যিটো কথা আছে তাত কিন্তু AGP সোমাই পৰিছে AGPয়ে সুপ্ৰিম কোৰ্টত যদিও কৈছে কুমাৰ দীপক দাসে মই আনিছোঁ প্ৰসংগটো যিহেতু উত্থাপিত হৈছে AGPয়ে সুপ্ৰিম কোৰ্টত কি কৰিছে হয় কিন্তু ভিজিবল নহয় মানুহৰ চকুত দৃষ্টিগোচৰ হোৱা নাই কিন্তু এইটো ঠিক যে তেওঁলোকে ৰাজনৈতিকভাৱে এটা সিদ্ধান্ত লৈছে আজিও তেওঁলোকে মুখ্যমন্ত্ৰীক এই কথাটো কৈছে কিন্তু মানুহ আশ্বস্ত হ'ব পৰা নাই অসমৰ ৰাইজ এটা আঞ্চলিক দল হিচাপে আশ্বস্ত হ'ব পৰা নাই তেওঁলোকৰ হেঁচাৰ ওচৰত বিজেপি যে অলপো সৈমান হোৱা নাই সেই কথাটো তেওঁলোকে যদি আজিও বুজি পোৱা নাই সেইটো অত্যন্ত দুৰ্ভাগ্যজনক কেলে কাৰণ তেওঁলোকে ইমান হেঁচা দিয়াৰ পিছতো কালি তেওঁলোকে প্ৰস্তাৱ ল'লে আৰু হিন্দু সকলৰ সপক্ষে যি ধৰণে তেওঁলোকে যুক্তি প্ৰদৰ্শন কৰিলে তাতকৈ ডাঙৰ কথা আজি ৰূপম গোস্বামীয়ে কৈছে তেওঁ সভাপতিগৰাকীক স্বাভাৱিকতে তেওঁ এটা হেৰি দিব খুজিছে কিন্তু কালি বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এটা ডাঙৰ কথা কৈছে তেওঁ কৈছে যে এই যে যিটো সেই সুৰটোৰ লগত আজি কংগ্ৰেছৰ সুৰ একে আমচুৰ সুৰ একে সেইটোহে মই আটাইতকৈ অলপমান মানে লক্ষ্য কৰিবলগীয়া বিষয় বুলি ভাবিছোঁ আৰু সেইকাৰণে আমি আলোচনাটো পাতিছোঁ তেওঁ কৈছে যে এনে নথি বাতিলৰ বাবে মানে 15খন নথি আচলতে 14খন চাগে মূলতঃ তাৰ পৰা উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিবলৈ কোনে কৰ্তৃত্ব দিলে এতিয়া প্ৰশ্ন হ'ল মই নেভাবোঁ যে প্ৰতীক হাজেলাই বহি সুপ্ৰিম কোৰ্টত এটা নিজাববীয়াকৈ তেওঁ যে কিবা এটা সিদ্ধান্ত দিবলৈ গৈছে বৰং এইটো মই সত্যেন শৰ্মাৰ পৰা জানিব খুজিম যে কি পৰিস্থিতিত সুপ্ৰিম কোৰ্টে বা ৰঞ্জন গগৈ বা নাৰিমেনে ক'বলগীয়া হ'ল যে আপোনালোকৰ 14টা নথিৰ ভিতৰত
কোনকেইটা বাদ দিব লাগিব কাৰণ কেলে এটা মূল কথাটো হ'ল যে 1971 চনৰ পিছত এই নথিবিলাকৰ কোনো আচলতে মূল্যই নাই যেতিয়া NRC ওলালে তাত নথিবিলাকৰ কাম শেষ হৈছে আজি ৰিফিউজি চাৰ্টিফিকেটৰ কাৰণে লাগি আছে বিজেপিয়ে কিয় এই কথাটো উত্তৰ আজি স্পষ্ট যিসকলে অলপ ৰাজনীতি জানে অলপ খা খবৰ ৰাখে তেওঁলোকে জানে যে ৰিফিউজি চাৰ্টিফিকেট কিয় বিজেপিৰ প্ৰয়োজন হৈছে গতিকে ইফালে যদি আমি চাওঁ ইণ্ডিয়ান যিটো চিটিজেন চাৰ্টিফিকেট তাতো দেখা যাব যে এক ধৰণৰ কথা আছে সেইটোৰ কোনো বিশেষ প্ৰয়োজন আছে বুলি ভবা নহয় গতিকে লিগেসি ডাটাৰ প্ৰশ্নত আহিছে আজি এই ধৰণৰ কথাবোৰ যেতিয়া আহিছে NRC 51ৰ কথা আহিছে আসলতে এই কথাবিলাকৰ যিখিনি হৈ গ'ল তাতে এই বস্তুখিনিৰ কাম কিন্তু শেষ হৈছে এক অৰ্থত এইটো মই আকৌ বাৰে বাৰে কৈছোঁ যে কোৰ্টত এটা ৰেমিফিকেশ্যন যিটো আমি কওঁ যে হাজেলাৰ পৰা সুপ্ৰিম কোৰ্টে জানিব খুজিলে যে 14টা এডিশ্যনেল ডকুমেণ্টৰ কথা কৈছে আজি যদি এডিশ্যনেল ডকুমেণ্ট দিয়া হয় যদি আজি সুপ্ৰিম কোৰ্টে সেইটো অনুমতি দিয়ে যে এডিশ্যনেল ডকুমেণ্ট লাগে তেতিয়াহ'লে NRC প্ৰক্ৰিয়াটো আৰু কিমান দিন পিছুৱাই যাব এইটো উত্তৰ লাগে আমাক অসমৰ ৰাইজে এইটো উত্তৰ বিচাৰিব সত্যেন শৰ্মা মই ভুল কৈছোঁ নেকি কওক আপুনি কিমান দিন লাগিব আকৌ এবছৰ দুবছৰ গোটেই প্ৰক্ৰিয়াটো পিছুৱাই যাব গতিকে এডিশ্যনেল ডকুমেণ্টৰ প্ৰয়োজন ক'ৰ পৰা আহিল সেইকাৰণে সুপ্ৰিম কোৰ্টে হাজেলাক কৈছে যে এই ডকুমেণ্টকেইটাৰ ভিতৰত কোনকেইটা ডকুমেণ্ট বাদ দিলে আমাৰ গোটেই কামটো সহজ হ'ব তেতিয়া তেওঁ এটা বিচাৰ কৰি পেলাই দিছে কাইলৈ সুপ্ৰিম কোৰ্টে মানিব পাৰে নেমানিব পাৰে কিন্তু এখেতসকলে ইয়াত যিটো ৰাজনৈতিক বিবেচনাৰে হৈছে কৰিছে তাৰ আঁৰত এটা উদ্দেশ্য আছে বুলি প্ৰতীয়মান হয় কাৰণ কেলে তেওঁলোকে জানি শুনি এটা কংগ্ৰেছে জানি শুনি কামটো কৰিছে আৰু এটা কৈছে ত'ত এটা কৈছে সেইটোতো আছেই কিন্তু হ'লেও তেওঁলোকে খুব বেছিলৈ যোৱা নাই ডকুমেণ্টৰ মাজত নিজক সীমাবদ্ধ ৰাখিছে কাৰণ সেইটো যদি নকৰে তেতিয়াহ'লে আমছুৱে তেওঁলোকৰ সমৰ্থনটো লৈ গুচি যাব গতিকে আমছুৱেও এটা জানি শুনিয়ে গোটেই কামটো কৰিছে তেওঁলোকেও জানে যে এই 5টা ডকুমেণ্টৰ কিমান প্ৰয়োজন আছে কিমান প্ৰয়োজন নাই আৰু বিজেপিটো গোটেই ওলাই পৰিছে তেওঁলোকে যদিও ভাবিছে আমাক দেখা নাই বুলি ৰাইজে কিন্তু তেওঁলোকৰ গোটেই নগ্ন স্বৰূপটো দেখা পাইছে গতিকে মই ভাবোঁ যে এই কথাটো হাজেলাৰ বিৰুদ্ধে যিখিনি কথা কোৱা হৈছে এই কথাখিনি মই ভাবোঁ সুপ্ৰিম কোৰ্টত আচলতে ফৈচলা হ'ব লাগিব সুপ্ৰিম কোৰ্টলৈ তেওঁলোক যাব লাগিব আৰু সুপ্ৰিম কোৰ্টে এইটো ক'ব আৰু মই নাভাবোঁ যে এগৰাকী বিষয়াই সুপ্ৰিম কোৰ্টৰ তাতকো ৰঞ্জন গগৈ আৰু নাৰিমেনৰ কোৰ্ট যিখন কোৰ্টে হাজেলাক পোনে পোনে জেললৈ পঠিয়াই দিয়া কথা কৈছিলে ইমান কড়া নিৰ্দেশ আমি শুনা নাছিলোঁ যে আপোনালোকক এতিয়া জেললৈ পঠিয়াব খুজিছিলোঁ কিন্তু নপঠালোঁ এইধৰণে কৈছে তাৰ পিছত হাজেলাই মই নাভাবোঁ যে এটা উদ্দেশ্য প্ৰণোদিতভাৱে বিজেপিক বিপদত পেলাবলৈ কংগ্ৰেছক বিপদত প্ৰতিটো ৰাজনৈতিক দলক বিপদত পেলাবলৈ সংগঠনবিলাকক বিপদত পেলাবলৈ তেওঁ তেনেকুৱা এটা এফিডেভিট দিছে বুলি অন্ততঃ মোৰ মনে নধৰে গতিকে মই ক'ম যে এই যে হাজেলাক যে বিৰোধিতা কৰিছে দল সংগঠনবিলাকে আৰু যিবোৰ দলৰ ভূমিকাক আমি বিভিন্ন সময়ত ইয়াত সমালোচনা কৰি আহিছোঁ যে কোনে ক'ত বাধা দিছে NRCক আমি দেখুৱাই আহিছোঁ বিভিন্ন সময়ত গতিকে মই ভাবোঁ যে হয়তো হাজেলাই এটা ভাল লক্ষ্যৰে কামটো কৰি যোৱাৰ কাৰণেহে এইটোৱে প্ৰমাণ কৰিছে বিৰোধিতাই প্ৰমাণ কৰিছে যে হাজেলাই এটা কঠোৰ স্থিতি লৈছে বৰং মই নাভাবোঁ যে তেওঁ এটা সাংঘাতিক এটা ষড়যন্ত্ৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চয় আৰু এইটো কথা সত্যেন শৰ্মাই যিটো কৈছিলে প্ৰাইভেট মেম্বাৰ বিল সেইটো এটা ষড়যন্ত্ৰমূলক যেতিয়া চাৰিওফালে প্ৰতিবাদ হ'ল তেওঁলোকৰ মিত্ৰ গোটে আপত্তি কৰিলে AGPয়ে প্ৰতিবাদ কৰিলে গোটেই অসম জ্বলিলে হয় জনমতক তেওঁলোকে সমৰ্থন জনাইছে নাই জনা হয়তো ৰাইজে দেখিছে কিন্তু তেওঁলোকে পিছ দুৱাৰেদি এখন প্ৰাইভেট মেম্বাৰ বিল আনিলে যিজন মানুহৰ ফটো ওলাইছে ইয়াত তেওঁ মই কোনোবাই বিশ্বাস কৰিবনে যে চৰকাৰ পৃষ্ঠপোষকতা নহ'লে এজন সাংসদে এনেকুৱা এখন বিল আনিব পাৰিব তাত তেওঁলোকে এই কথা কিছুমান উল্লেখ কৰা নাই শব্দ কিছুমান যিবোৰে তেওঁলোকে সেইখনৰ যোগেদি প্ৰমাণ কৰিব খুজিছে বা AGPকো তেওঁলোকে এটা আন্ধাৰলৈ ঠেলি দিব খুজিছে কাৰণ তাত পোনপটীয়াকৈ একো কথা নাই কিন্তু যদি বিচাৰ কৰি চোৱা যায় ভালকৈ চালি জাৰি চোৱা যায় তেতিয়াহ'লে দেখা যাব যে সেইখন প্ৰাইভেট মেম্বাৰ বিলৰ জৰিয়তে তেওঁলোকে হিন্দুসকলৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে আকৌ এটা ষড়যন্ত্ৰত লিপ্ত হৈছে নিশ্চয় পোনপটীয়াকৈ নহ'লেও পৰোক্ষভাৱে কৰাৰ চেষ্টা কৰিছে বিৰতিৰ সময় হৈছে উভতি আহিম বিৰতিৰ পিছত
উভতি আহিছো বিৰতিৰ পিছত দা বাৰ্নিং টপিকলে কথা পাতি আছো যে বিভিন্ন দল সংগঠন বিভিন্ন কাৰণতে নহওক বিভিন্ন ৰাজনৈতিক দল অসন্তুষ্ট হৈ পৰিছে প্ৰতীক হাজেলা তথা এনআৰসিৰ শেহতীয়া যি গতিবিধি সম্পৰ্কে বিভিন্ন কাৰণত তেওঁলোক অসন্তুষ্ট হৈ পৰিছে আমি আহিব বিচাৰিছো ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলে ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছো শেহতীয়াভাৱে প্ৰায় কেইটা ৰাজনৈতিক দল আৰু সংগঠনে এতিয়া প্ৰতীক হাজেলাৰ বিৰোধিতাত নামিছে বিজেপিয়ে কেছ কৰিব বুলি কৈছে অন্তত হাজেলাৰ বিৰুদ্ধে কিয় এই এওঁলোকৰ এই বিৰোধ এই মুহূৰ্তত ভট্টাচাৰ্য ডাঙৰীয়া হয় মই এতিয়া তিনচুকীয়াত আছো আজি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু ডিব্ৰুগড় প্ৰেছ ক্লাবে এই বিষয়টোৰ খুব ভাল যুক্তিপূৰ্ণভাৱে আজি এটা আলোচনা আয়োজন কৰিছিল প্ৰাসংগিকভাৱে আয়োজন কৰিছিল আৰু এতিয়া ইতিমধ্যে মই সন্মানীয় অজিত ভূঞা ডাঙৰীয়াৰ কথাখিনি শুনিলো তেখেতৰ কথাটোত মই একমত তেখেতৰ অতি সুন্দৰ এটা ব্যাখ্যা দাঙি ধৰিছে প্ৰথম কথাটো হ'ল যে যেতিয়া ফাইনেল ড্ৰাফট যেতিয়া ওলাল ফাইনেল ড্ৰাফট ওলোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে দুটা কথা কৈছে এটা কথা ক'লে প্ৰতীক হাজেলা ডাঙৰীয়াক ক'লে যে জিলা ভিত্তিক এটা পাৰ্চেণ্টেজৰ লিষ্ট তেওঁ জমা দিব দিলে এক দুই নম্বৰ কথাটো সেন্ট্ৰেল গভৰ্ণমেণ্টক ষ্টেট গভৰ্ণমেণ্ট আৰু হাজেলাৰ লগত কথা পাতি এখন এছঅপি বনাবলৈ দিছে ক্লেইম অবজেকশ্যন কেনেকৈ হ'ব এতিয়া কেন্দ্ৰীয় চৰকাৰ উচ্চতম ন্যায়ালয়ে হাজেলাকে কৈছে পাৰ্চেণ্টেজ ৱাইজ দিবলৈ আৰু চিল এনভেলপত দিবলৈ দিছে সেইটো বেয়া পাই লাভ নাই উচ্চতম ন্যায়ালয়ে হাজেলা ডাঙৰীয়াক সেই বিশ্বাসটো দিছে আৰু হাজেলা ডাঙৰীয়াই চিল এনভেলপত সেই পাৰ্চেণ্টেজ ৱাইজ লিষ্টখন দিছে সেই কথাটোতো কোনো আপত্তি কৰা নাই কিয় আপত্তি কৰা নাই পেটৰ কামৰ বেলেগ কথা কৈ আছে পেটৰ কামৰ কিন্তু বেলেগ আৰু এতিয়া হাজেলা ডাঙৰীয়াই জিলা ৱাইজ এখন পাৰ্চেণ্টেজৰ লিষ্ট দিছে আৰু উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিছে যে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ 10% ড্ৰাফটৰ ওপৰত চেম্পলছ এটা পৰীক্ষা হ'ব কোনে পৰীক্ষা কৰিব ওচৰৰ ডিষ্ট্ৰিক্টে কৰিব আন ডিষ্ট্ৰিক্টৰ মানুহে কৰিব কিমান তাৰিখৰ ভিতৰত কৰিব কিমান দিনৰ ভিতৰত শেষ কৰিব তাৰো মডেলিটি বনাই দিবলৈ দিছে সেই মডেলিটি ইতিমধ্যে হাজেলা ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত জমা দিলে এতিয়া উচ্চতম ন্যায়ালয়ে সেই সম্পৰ্কত নিৰ্দেশনা দিবলৈ বাকী আছে সেইটো নম্বৰ 1 দুই নম্বৰ কথাটো হ'ল যে এছঅপি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰে হাজেলা ডাঙৰীয়াৰ লগত কথা পাতি এছঅপি সুপ্ৰিম কোৰ্টত জমা দিছে এছঅপিখন জমা দিওঁতে দুটা কথা তাত আলোচনা আছে এটা যে ফেমিলি ট্ৰি একে থাকিব কৈছে দুই নম্বৰ কথা কৈছে যে লিগেসি ডাটা আকৌ নতুনকৈ ব্যৱহাৰ কৰিব পাৰে নে নোৱাৰে প্ৰশ্ন আহি গ'ল যে কোন নামৰ মোৰ দেউতা মই যদি কালি ক্লেইম কৰোঁ মই যদি ক্লেইম কৰোঁতে কওঁতে নহয় মোৰ ককা দেউতা ক্লেইম কৰিহে মই আকৌ ক্লেইম কৰিব খোজো তাৰমানে গোটেই ফেমিলি ট্ৰিডাল বদলি যাব ফেমিলি ট্ৰি বদলি দিলে গোটেই প্ৰচেছটো আকৌ নতুনকৈ আৰম্ভ হ'ব সেই কথাটোৰ প্ৰয়োজন আছে নে নাই নে নতুন ফেচ হ'ব আৰু তেতিয়া হাজেলা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ক কৈছে যে আমি লিগেসি ডাটা আমি পাব্লিক কৰা বন্ধ কৰিছোঁ কাৰণ অসমত কেইবাটাও পৰিয়াল মিলি এজন দেউতাক বনাই ক্লেইম ফৰ্ম ফিল আপ কৰিছে এক আৰু দুই নম্বৰ কথা লিগেসি ডাটা বজাৰলৈ গৈছে ট্ৰেডিং হৈছে বুলি কৈছে ইনি ফৰ দি কোৰ্ট তেতিয়া কোৰ্টে হাজেলা ডাঙৰীয়াক কৈছে যে এই সম্পৰ্কত সুবিধা অসুবিধা সম্পৰ্কত এখন এটা ৰিপৰ্ট দিব লাগে তাকো চিল এনভেলপত দিয়া মানে এইটো কেৱল কোৰ্টকে দিব লাগিব চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টক জনাব নালাগে আৰু চিল এনভেলপত দিয়াৰ কাৰণে আমি বেয়া পাই লাভ নাই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ যিমান বিশ্বাস কৰে হাজেলা ডাঙৰীয়াক তাতকৈ বেছি বিশ্বাসত লৈ চলি আছে বেয়া পাব আমি নালাগে আৰু এতিয়া উচ্চতম ন্যায়ালয়ত তেওঁ চিল এনভেলপত তেওঁৰ ক'বলৈ এইখিনি দিলে চিল এনভেলপত কি দিছে আমি নাজানো উচ্চতম ন্যায়ালয়ে অৰ্ডাৰটো দিছে অৰ্ডাৰটো দিওঁতে আমি গম পাইছো অৰ্ডাৰটো কৈছে যে হাজেলা ডাঙৰীয়াই 14টা ডকুমেণ্টৰ ভিতৰত 10টা ডকুমেণ্টৰ জৰিয়তে ক্লেইম কৰিবলৈ দিয়াৰ কথা কৈছে অৰ্থাৎ ক্লেইম কৰিবলৈ যাওঁতে এতিয়া নতুন অতিৰিক্ত ডকুমেণ্ট দিব নোৱাৰিব আৰু নতুন অতিৰিক্ত ডকুমেণ্ট দিব পাৰিব কোনবিলাক আগৰ 14টা ডকুমেণ্ট যিকেইটা আছিল 14টা ডকুমেণ্ট কোন হয় যাৰ একাউণ্ট চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নাম আছে বা 71 চনলৈকে ভোটাৰ তালিকাত যাৰ নাম আছে তাৰ নাম এনআৰচিত সোমাব সেই দুটা প্ৰথম ডকুমেণ্ট যাৰ একাউণ্ট চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটো নাম নাই 71লৈকে অহা ভোটাৰ তালিকাতো নাম নাই তেওঁলোকো সুবিধা দিছে কি 71 চনৰ আগত অহাসকলক যে 71 চনৰ আগত অহা 12টা ডকুমেণ্টৰ যিকোনো এটা ডকুমেণ্ট দিলে এনআৰচিত নাম সোমাব তাতকে মই ভাবো যে উদাৰ আৰু বহল আমাৰ ফাণ্ডামেণ্টেল ফৰ্মুলা নাছিলেই মৌলিক ফৰ্মুলা কি মই সময় লৈছো বেয়া নাপাব একাউণ্ট চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যাৰ নাম আছে 71 চনলৈকে ভোটাৰ তালিকাত যাৰ নাম আছে তাৰ নাম এনআৰচিত সোমাব যাৰ একাউণ্ট চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীটো নাম নাই 71লৈকে অহা ভোটাৰ তালিকাটো নাম নাই
71 চনত অহা সেইসকলক 12টা ডকুমেণ্টৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট দিলে NRC নাম সোমাব এই প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত হাজেলা ডাঙৰীয়া এতিয়া ক্লেইম অবজেকশ্যনৰ সম্পৰ্কত প্ৰস্তাৱ দিছে কি যে আগৰ 14টা ডকুমেণ্টৰ ভিতৰত 10টা ডকুমেণ্ট দিব পাৰে নো আদাৰ নিউ ডকুমেণ্ট আগৰ ডকুমেণ্টকে দিব দিছে 14টা 10টা কোন চাৰিটাৰ কথা কোৱা নাই প্ৰথম 51 চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা কোৱা নাই দ্বিতীয় 71 চনলৈকে ভোটাৰ তালিকাৰ কথা কোৱা নাই অৰ্থাৎ এইকেইটা ফেমিলি লিগেসি ডকুমেণ্ট সম্পৰ্কত জড়িত অৰ্থাৎ ক্লেইম কৰোঁতে কোনো লিগেসি চেঞ্জ কৰিব নোৱাৰিব ফেমিলি চেঞ্জ কৰিব নোৱাৰিব সেইটো হ'ল মৌলিক কথা আৰু দুটা ডকুমেণ্টৰ কথা যে কোৱা নাই কোনকেইটা কোৱা নাই এটা ৰিফিউজি চাৰ্টিফিকেটৰ কথা কোৱা নাই যে ৰিফিউজি চাৰ্টিফিকেট দিব নোৱাৰিব আৰু আমি জানো যে ৰিফিউজি চাৰ্টিফিকেট ঘোটালা হৈছে নেক্সাছ হৈছে আৰু এটা কথা কোনটো কোৱা নাই সিটিজেনশিপ চাৰ্টিফিকেট দিবলৈ কোৱা নাই তাত বাকি 10টা ডকুমেণ্ট একেই আছে আগৰ এই ডকুমেণ্টকেইটা কাৰ কাৰণে 71 চনৰ পিছত অহা কোনো হিন্দু মুছলমানৰ নাম NRC সোমাব নোৱাৰে তেওঁলোকক আমি প্ৰযোজ্যই নহয় 71 আগত যিসকলে ক্লেইম কৰিব তেওঁলোকে লিগেসি চেঞ্জ কৰিব নোৱাৰিব ফেমিলিটি চেঞ্জ কৰিব নোৱাৰিব আৰু এই 10টা ডকুমেণ্টৰ এটা দিব লাগিব এইটোৱেই কথাটো আৰু এই কথাটো কাৰোবাৰ যদি আপত্তি আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ যদি আপত্তি আছে ষ্টেট গভৰ্ণমেণ্টৰ যদি আপত্তি আছে ষ্টেট হোটেলৰ যদি কিবা ক'বলগীয়া আছে ক'বলৈ দিছে সুপ্ৰিম কোৰ্টে ফাইনেল ডিচিশ্যন 29 তাৰিখে হিয়াৰিঙৰ ডেট ঠিক কৰিছে ফাইনেল ডিচিশ্যন দিবলৈ কিন্তু সকলোৱে এতিয়া আচলতে স্বৰূপটো ওলাই গৈছে সবকে বাংলাদেশী ভোট লাগে আৰু সেইকাৰণে হাজেলা ডাঙৰীয়া উচ্চতম ন্যায়ালয়ে কৈছে তুমি এটা প্ৰস্তাৱ দিয়া সি লেণ্ড লগত সি লেণ্ডৰ প্ৰস্তাৱটো কোৰ্টক দিছে এটৰ্নি জেনেৰেল কেন্দ্ৰীয় চৰকাৰ এটৰ্নি জেনেৰেলে কৈছে সি লেণ্ডৰ ৰিপৰ্টটো আমাকো জনাব লাগে কোৰ্টে কৈছে তুমি অৰ্ডাৰ চোৱা সি লেণ্ডৰ কথা কিয় লাগে আচ্ছা এতিয়া যদি এইটো ড্ৰাফটৰ ওপৰত কাৰোবাৰ কিবা ক'বলগীয়া আছে উচ্চতম ন্যায়ালয়ে সুবিধা দিছে আৰু সুবিধা দিছে চেন্ট্ৰেল গভৰ্ণমেণ্ট এতিয়া বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আছে তেওঁলোকৰ এটৰ্নি জেনেৰেল আছে অসম চৰকাৰ তাত উকিল আছে নিজৰ কথা ক'ব পাৰে বাকি ষ্টেক হোল্ডাৰবিলাকৰ কথা ক'ব দিছে আমাৰো ক'বলগীয়া আছে আমি কমটো আমি উচ্চতম ন্যায়ালয়ক কম আমাৰ যি কথা ক'বলগীয়া আছে আৰু আমাৰ এটা কথা স্পষ্টকৈ ক'ব খুজি উচ্চতম ন্যায়ালয়ৰ পৰা পুৰা বিশ্বাস আছে আৰু উচ্চতম ন্যায়ালয়ে হাজেলা ডাঙৰীয়াক সম্পূৰ্ণ বিশ্বাস কৰিছে আমি বেয়া পাই লাভ নাই তেওঁৰ ওপৰত বিশ্বাস কৰি কামটো আগবাঢ়িছে উচ্চতম ন্যায়ালয়ে হাজেলা ডাঙৰীয়াক ধমকিও দিছে জেল সোমাম বুলি কিন্তু আকৌ তাৰ পিছতে উচ্চতম ন্যায়ালয়ে হাজেলা ডাঙৰীয়াৰ জৰিয়তে গোটেই কামটো কৰিছে বেয়া পাব নালাগে গতিকে তেওঁ যদি কামটো কৰিছে আমি কামটো ফলাফল উলিয়াব পৰাকৈ ব্যৱস্থা কৰিব লাগে আৰে কামটো আৰম্ভ হোৱাই নাই খচৰা আছে ইয়াত আমাৰ ড্ৰাফটৰ ওপৰত হাজেলা ডাঙৰীয়াই দিয়া ড্ৰাফটৰ ওপৰত আমাক মতামত দিবলৈ দিছে মতামত নিদিয়াকৈ হৈছেই আকৌ উচ্চতম ন্যায়ালয়ে 19 তাৰিখে সিদ্ধান্ত ল'বই গতিকে অযথা হৈছৈ কৰিবৰ কাৰণে কোনো প্ৰয়োজন নাই মই ভাবো যে ৰাজনৈতিক দলবিলাকত সাম্প্ৰদায়িক শক্তিসকলৰ তেওঁলোকৰ স্বাৰ্থত বিঘ্নিত হৈছে কাৰণ অবৈধ বাংলাদেশী সোমোৱা যিবোৰ সুৰুঙা ৰিফিউজি চাৰ্টিফিকেট সিটিজেনশিপ চাৰ্টিফিকেট লিগেসি ডাটা চেঞ্জ বা ফেমিলি ট্ৰি চেঞ্জ কৰা এই সুৰুঙাবিলাক বন্ধ হ'বলৈ গৈ আছে সেইকাৰণে হৈছে কিন্তু আমি সকলোৱে যেহেতু পাৰ্মানেণ্ট সলিউশ্যন বিচাৰো অজিত ভূঞা ডাঙৰীয়াই যিদৰে কৈ গৈছে আমি এতিয়া উচ্চতম ন্যায়ালয়ৰ ওপৰত পুৰা বিশ্বাস আছে উচ্চতম ন্যায়ালয়ে হাজেলা ডাঙৰীয়াৰ ওপৰত বিশ্বাস ৰাখিছে আৰু আমি হাজেলা ডাঙৰীয়া গোটেই কামত আমি সহযোগ কৰি গৈ আছো লোকদান কৰিবলৈ একো নাই কাৰণ আমাৰ হাজেলা ডাঙৰীয়া আমাৰ মোৰ মোমাই ল'ৰা নহয় তেওঁ যে বিষয়া উচ্চতম ন্যায়ালয়ে তেওঁক দায়িত্ব দিছে আৰু আমাক এখন বাংলাদেশী নামমুক্ত ক্ষুদ্ৰ NRC লাগে আৰু সেই ফলাফল পোৱা লাগে আমি গোটেই প্ৰক্ৰিয়াত সহযোগ কৰি আছো মুখ্য সমন্বয়কগৰাকীক সহযোগ কৰিছো উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আছে আমি ফলাফল নোপোৱালৈকে বাংলাদেশী নামমুক্ত ক্ষুদ্ৰ NRC নোপোৱালৈকে আমি ইতিবাচকভাৱে আগবাঢ়ি যাম হয় দীপক গোটেই কথাটো হৈছে কি যে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই ধুনীয়াকৈ কথাখিনি কৈছে অজিত বুঢ়া ডাঙৰীয়াই ক'লে এই গোটেই কথাটো হৈছে কি যে ইয়াত খালি মই এটা যোগ কৰিব বিচাৰিছোঁ তাৰমানে অকল উচ্চতম ন্যায়ালয়ক আমি বিশ্বাস কৰাৰ তেওঁলোকে আমাক বিশ্বাস কৰাৰ কাৰণটো কিবা হাজেলাৰ ওপৰত বিশ্বাস কৰা অকল এইটো ৰৈ থকা নাই তেওঁলোকেও এনালাইজ কৰি আছে তেওঁলোকে নিজে আহি বিভিন্ন ঠাইত সোমাইছেও খবৰ লৈ গৈছে ব্যক্তি হৈ যোৱা বুলি মই জানো কাৰণ যেতিয়া উচ্চতম ন্যায়ালয়ৰ মাননীয় যিগৰাকী আমাৰ সুপ্ৰিম কোৰ্টৰ মাননীয় ন্যায়াধীশ গগৈ ডাঙৰীয়া তেখেতে নিজে আহি বিভিন্ন ঠাইত তেওঁ খবৰ লৈ গৈছে মাজত আৰু তেওঁ জানে এতিয়া গোটেই সামগ্ৰিকভাৱে আমি সকলোৱে এটা কথা বিশ্বাস কৰিব লাগিব যে সাধাৰণ মানুহৰ সিদ্ধান্তটো কি সাধাৰণ মানুহে এখন শুদ্ধ NRC বিচাৰিছে আমি হৈছৈ কৰি বহুত কথা ক'লো আমি পেটনে ভৰাই দিলো যুদ্ধ হৈ যাব ইয়াতে সাধাৰণ মানুহে
বুঢ়া আঙুলি দেখুৱাই বহি থাকিল আমি কোনো যুদ্ধ নকৰোঁ এখন শুদ্ধ NRC আমি প্ৰস্তুত কৰিম আৰু সুপ্ৰিম কোৰ্ট মাননীয় সুপ্ৰিম কোৰ্টে এই কথাটো কৈ আহিছে তেওঁৰ বিশ্বাস আছে যে এওঁ যিখিনি কাম কৰি আছে সাধাৰণ মানুহে একচেপ্ট কৰি আছে আৰু সেইখিনি কথাকে আমি বিশ্বাস কৰিব লাগিব ৰাজনৈতিক দলবিলাকৰ বা বিভিন্ন সংগঠনৰ নিজৰ নিজৰ স্বাৰ্থত তেওঁলোকে চিঞৰি আছে আৰু মই কৈছোঁ অসম গণ পৰিষদ দলে আমি NRC লৈ ৰাজনীতি নকৰোঁ আৰু সেইকাৰণে আমি চিঞৰ বাখৰ কৰা নাই কিন্তু আজি যিবিলাকে কৰিব বিচাৰিছে তেওঁলোকক ক'ব বিচাৰিছোঁ যে যিবিলাক কথালৈ তেওঁলোকে আজি প্ৰশ্ন উত্থাপন কৰিছে তাৰ কাৰণে 1 মিনিট মই ক'ব দিয়ক তাৰ কাৰণে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয়ত যাওক 19 তাৰিখে আছে এতিয়াই হইচই কৰাৰ কি প্ৰয়োজন আছে নিশ্চয় ৰাস্তাত চিঞৰি বা প্ৰেছ কনফাৰেন্স কৰি কি হ'ব নিশ্চয় যদি কিবা আপত্তি আছে ভট্টাচাৰ্য ডাঙৰীয়া কৈছে যে এটৰ্নি জেনেৰেলৰ যদি চৰকাৰ যাওক ৰঞ্জিত দাস ডাঙৰীয়া আৰু অন্য পন্থাৰে হাজেলা ডাঙৰীয়াৰ ওপৰত তেওঁ আইনী ব্যৱস্থা লোৱাৰ কথাৰ কিবা যুক্তিযুক্ততা আছে জানো 19 তাৰিখে যেটো হিয়াৰিং হোৱাই নাই বিৰতিৰ পিছত আমি উভতি আহিম চলি আছে গোটেইটো উভতি আহিছোঁ বিৰতিৰ পিছত আৰু প্ৰতীক হাজেলা ডাঙৰীয়া NRCৰ কোঅৰ্ডিনেটৰ তেখেতে 5খন নথি কৰ্তনৰ যিটো কথা কৈছে উচ্চতম ন্যায়ালয়ত যিটো অৰ্ডাৰৰ যোগেদি ৰিফ্লেক্ট হোৱা বুলি কোৱা হৈছে তাত লৈ অসন্তুষ্ট দেখা গৈছে আৰু এতিয়া প্ৰতিযোগিতাত নামিছে কংগ্ৰেছ বিজেপি AIDF আমছু যে কোনে কিমান সংবাদমেল কৰিব পাৰে বিৰোধিতা কৰিব পাৰে প্ৰতীক হাজেলাৰ কিয় এই প্ৰৱণতাটো হৈছে 19 তাৰিখলৈ অপেক্ষা কৰিবলৈ ধৈৰ্য কিয় কাৰণ নাই সত্যেন শৰ্মা ডাঙৰীয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া বিষয়টো খুব সিম্পলিফাই কৰি অন্ততঃ বুজাই দিলে এতিয়া কথাটো হ'ল মই এটা কথাতে ভাল পাইছোঁ যে এটলিষ্ট প্ৰাগ নিউজে সদায় NRC যিদিনা অৰ্ডাৰটোৱে এটা প্ৰগ্ৰেম কৰে আৰু দীপকৰ লগত মই তেনে প্ৰগ্ৰেমত বহিছোঁ মই এটা কথাই ক'ব খোজোঁ যিখিনি সময়ত সুপ্ৰিম কোৰ্টে ইমান ষ্ট্ৰিক্টলি চাই আছে সমুজ্জ্বল ভট্টাচাৰ্যই যিটো কথা কৈছে আৰু চবতকৈ লাজ লগা কথাটো হ'ল সুপ্ৰিম কোৰ্টে এটৰ্নি জেনেৰেলক ইত্যাদি কৰি বাকী গোটেইখিনিক নুশুনি এজন IAS অফিচাৰক নি পেলাই কৈছে যে তুমি দিয়া বস্তুখিনি আমি কৰিম এটা অথৰিটি এতিয়া ৰেজিষ্টাৰ RGI ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ আণ্ডাৰ NRCখন হৈছে এতিয়া NRC যেতিয়া হৈছে NRCৰ প্ৰচেছটো পুৰা দিয়া আছে তাত যেতিয়া ড্ৰাফ্ট হ'ব তাৰপিছত কি হ'ব এতিয়া ক্লেইমছ হ'ব অবজেকশ্যন হ'ব আৰু কাৰোবাৰ যদি নাম চাম ভুল আছে এইবিলাক ৰেক্টিফিকেশ্যন হ'ব এই প্ৰচেছটোত এই কেইখন ডকুমেণ্টৰ কি কথা আছে এই ডকুমেণ্ট কেইখন হোৱা নোহোৱাৰ লগত কি কথা আছে 71ৰ আগত যদি কোনোবা আছিল 51ৰ NRCত আছিল তাতে দিলে এতিয়া নতুনকে তাতে কিয় ডকুমেণ্ট দিব এইকেইখন ডকুমেণ্ট নতুনকে দিব দিয়াৰ কোনো যুক্তি নাই তুমি যদি আগতে যদি লিগেচি আনা নাই এতিয়া আকৌ নতুনকে এইকেইখন কিয় লাগে প্ৰথম কথা দ্বিতীয় কথা কিছুমানে কৈছে যে মোৰ লিগেচিটো আৰু এজন মানুহে ইউজ কৰিছে তুমি কৰিছিলা কিয় হি শুড বি পেনালাইজ যদি তেওঁ কৈছে নহয় না আগৰটো ভুল হৈ গ'ল মোক এটা শুদ্ধ কৰিব দিবলৈ কিয় দিব শুদ্ধ কৰিব ঠিক আছে তুমি যদি আচল সময়ত দিয়া নাছিলা আউট তোমাক বহুত সময় দিছিলে বহুত টাইম বঢ়াই দিছিলে আৰু সুপ্ৰিম কোৰ্টে এইখিনি সময়ত বহুত সময় বঢ়াই দিছিলে এতিয়া প্ৰত্যেকটা ষ্টেজত সুপ্ৰিম কোৰ্টে অৰ্ডাৰবিলাকত কথাবিলাক ৰিফ্লেক্ট কৰিছে এতিয়া এফিডেভিট তাতেতো দিয়া নাই এটা বন্ধ খামত লৈছে এফিডেভিট দিলে তো পাব্লিক ৰেকৰ্ড হ'লে হয় চবে চাৰ্টিফাইড কপি ল'লে হয় সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে তুমি কেনেকৈ দিছা বস্তুটো দিয়া আৰু সেই কথাখিনিৰ ওপৰত বাকী গোটেই দলবিলাকক কৈয়ে দিছে যে তোমালোকক আমি শুনিম এই কথাখিনিৰ ওপৰত তোমালোকক আমি শুনিম সুপ্ৰিম কোৰ্টেতো দৰ্জা বন্ধ কৰি দিয়া নাই যদি সুপ্ৰিম কোৰ্টে কৈছে আমি শুনি আছো তেনেহ'লে সুপ্ৰিম কোৰ্টৰ বাহিৰত চিঞৰ বাখৰ কৰা কি যুক্তি আছে মই আৰু এটা সৰু প্ৰশ্ন সুধো আপুনি যেহেতু অধিবক্তা প্ৰশ্নটো সুধিম যে ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে আইনী ব্যৱস্থা ল'ম হাজেলাৰ বিৰুদ্ধে একো ডিচিশ্যন অনা নাই কিয় মন্তব্যটো প্ৰয়োজন আছিল জানো দায়িত্বশীল এটা দলৰ সভাপতি এপিডব্লিউৰ অভিজিত শৰ্মাক কণ্টেমত সোমাই দিম বুলি কৈছিল হাজেলাক জেলত পঠাম বুলি কৈছিল বাহিৰে সুপ্ৰিম কোৰ্টে যে নেক্সট ডেটত নকৰিব কিবা মোৰ সন্দেহ আছে যদি কোনোবাই নি প্লেচ কৰে কোনো প্লেচ নকৰিলে বেলেগ কথা চৌমতক আৰু দৰকাৰ নাই তাত ল'ব কিন্তু কোনোবাই যদি এইবিলাক কথা নি পেলাই তাত দেখুৱাই মোৰতো সন্দেহ আছে কিয় নকৰিব কাৰণ এটা সৰু কথা এটা সৰু ষ্টেণ্ড লওঁতে এপিডব্লিউ অভিজিত শৰ্মা পিটিশ্যনাৰ আছিল তেওঁ এটা সৰু কথা আছিল কণ্টেম্প তেওঁক কিন্তু সোমাই দিম বুলি কৈছিল আৰু তেতিয়া কণ্টেম্প ড্ৰ কৰিছিলে গতিকে এই প্ৰত্যেকটা কথাত মোৰ দুটা কথা ক'ব লগা আছে অজিত দাই যেতিয়া কৈছিলে যে আগত যিখন 2016ৰ যিখন বিল আছিল তাতে হিন্দু আছিলে কিন্তু অজিত দাৰ লগত খালি মই এটা কথা অজিত দাই কৈছে হিন্দু শৰণাৰ্থী কৰিব নহয় 2018খন আৰু ডেঞ্জাৰাছ তাতে কৈছে হিন্দু মুছলমান চব তেওঁলোকে যাক ভাবে এইটো কিয় কৰিছে এই যে সন্মুখত ইলেকশ্যন ভাবিছে যে হিন্দু কৰি আছো আমি মুছলমান ভোট নাপাম
গতিকে 2018 আৰু ডেঞ্জাৰাছ আপোনাৰ মতে আৰু ডেঞ্জাৰাছ 2018খন চাওক 2018খনত খালি মানুহ ক'বৰ কাৰণে একো নহয় দিব এইবিলাক একো কৰিব নোৱাৰে প্ৰাইভেট মেম্বাৰ বিলেদি খালি ক'বৰ কাৰণে কৰিছে দি চেণ্ট্ৰেল গভৰ্ণমেণ্ট মে ইফ ইট কনচিডাৰ শ্বো ইন নেশ্যনেল ইণ্টাৰেষ্ট এক্সাম্ট এনি ইলিগেল ইমিগ্ৰেণ্ট হিন্দু মেবি এতিয়া হিন্দু মুছলমান কৰি লৈছে কিয় যে হিন্দু মুছলমান কেনে ক'ব যে তোমালোকে অকল হিন্দুক কৰিছে গতিকে আমি ভোট নিদিওঁ গতিকে মুছলমান ভোটতো গৈ সোমাবৰ কাৰণে এইবাৰত এনি ইমিগ্ৰেণ্টছ কৰি লৈছে বেলেগ একো নাই পলিটিক্সৰ বাহিৰত তাৰপিছত আহিল ৰূপম গোস্বামী ডাঙৰীয়া মই এটা কথাই ক'ব বিচাৰিছোঁ যে মাননীয় আমাৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছে যে প্ৰয়োজন হ'লে আমি কোৰ্টতো যাম সেইটো ব্যৱস্থা আছে যদি কোনো আমি ভাবোঁ দলে শুনক ইমান চাওক এক্সাইটেড হৈ কথাৰ ওপৰত কথা কৈতো লাভ নাই সভাপতি মহোদয়ে কৈছে যে যদি আমি দেখোঁ যে এই গোটেই বস্তুটোৱে আমি যেনেধৰণে বিচাৰিছোঁ আমাৰ দলক যদি এইটো চিন্তাধাৰাত খেলি মেলি আমি কোৰ্টত যাম আপোনালোকৰ এইটোৱে ভুল আমাৰ এডভকেট নহয় এডভকেট জেনেৰেল চৰকাৰৰ আৰু আমি দল চৰকাৰ দল একে বস্তু নহয় হয় সেই চৰকাৰখন আমাৰ দলৰ সেইটো বেলেগ বিষয় মানে চৰকাৰৰ স্থিতি বেলেগ দলৰ স্থিতি বেলেগ নহয় আপোনালোকে কনফিউজিং নকৰিব শুনক চৰকাৰ চৰকাৰে তাত আজি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীজন আমাৰ দলৰ কিন্তু আজি চিফ ছেক্ৰেটাৰীজন আমাৰ দলৰ নহয় তেওঁ চৰকাৰৰ মানে এনআৰসি অকমান ৰূপম ভূঞা ডাঙৰীয়া খুব আহিম এই বিষয়টো খুব দৰকাৰী ৰূপম গোস্বামী ডাঙৰীয়া খুব আহিম মই খুব এটা ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট দিছে যে দলটো বেলেগ চৰকাৰটো বেলেগ গতিকে এনআৰচিৰ স্থিতি দলৰ বেলেগ হ'ব পাৰে চৰকাৰৰ বেলেগ হ'ব পাৰে এইবোৰ বিষয়ত এতিয়া মই প্ৰথমে কৈছিলোঁ যে আমাক কনফিউজ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ পৰা ৰাম মাধৱৰ পৰা ৰঞ্জিত দাসলৈকে সকলোৱে কনফিউজ কৰা লাগিছে সন্মুখৰ ইলেকশ্যনক লৈ প্ৰাইভেট মেম্বাৰ বিল আনিছে কিবা কৈছে ক'ৰবাত এইটো কৈছে সেই কিন্তু মূল তেওঁলোকৰ কথাটো হ'ল যে হিন্দু ভোট কনচলিডেট কৰি মুছলমানক ডিপৰ্ট কৰিব লাগে ডিটেক্ট কৰিব লাগে খেদিব লাগে আৰু এইটো সত্যেন শৰ্মাৰ এটা খুব পলিটিকেল যিটো এংগেল আছে তাত যে তেওঁলোকে নিৰ্বাচন আহিছে এতিয়া দুইটা লাগিব ন ভাৰতবৰ্ষততো অকল হিন্দু আৰু হিন্দুটো আৰু এইটো নহয় ভাগ সকলোতো তেওঁলোকে নাপায় গতিকে অলপ মুছলমানকো অলপ এপিজ কৰিব পাৰে নেকি বুলি তেনেকুৱা উদ্দেশ্য এটা লৈছে এই কথাটো মই কৈ থ'লোঁ কিন্তু ৰূপম গোস্বামীয়ে আমাক আৰু কনফিউজ কৰাৰ চেষ্টা কৰিছে আমাক যদিও কৈছে যে আপোনালোকে কনফিউজ নকৰিব কিন্তু তেখেতে আমাক আৰু বেছি কনফিউজ কৰিলে কাৰণ সাধাৰণ মানুহে বুজি পায় যে চৰকাৰ কি দল কি এতিয়া দলৰ কোনো স্বাধীনতা নাই দল এতিয়া হয় এসময়ত দলে বহুত কথা নিয়ন্ত্ৰণ কৰিছিলে বা এতিয়াও আছে 2-4টা দল লেফটিষ্ট পাৰ্টিবিলাকত দেখোঁ যে দলে সকলো নিয়ন্ত্ৰণ কৰে কিন্তু এতিয়া আৰু কোনে বিশ্বাস কৰিব যে দলত পৰি থাকে সকলো তলত পৰি থাকে চৰকাৰৰ গতিকে চৰকাৰৰ ভূমিকা কি দলৰ ভূমিকা কি এই কথাবোৰ সাধাৰণভাৱে মানুহৰ চকুত খুব পৰিষ্কাৰ এতিয়া কথা হ'ল যে আমাৰ যিটো ওলাই আছে যে খুব লক্ষণীয় খুব মানুহে এইটো জানিব লাগে যে এটা প্ৰতিযোগিতা হৈছে এক প্ৰকাৰ দলকেইটাৰ মাজত এনেকুৱা প্ৰতিযোগিতা হৈছে কোনে কিমান সংবাদমেল পাতিব পাৰে আৰু হাজিলাক গালি পাৰিব পাৰে কাৰণ সুপ্ৰিম কোৰ্টক সমালোচনা কৰা তেওঁলোকৰ সাহস নাই কাৰণ তেওঁলোকে ইতিমধ্যে দেখি থৈছে মই কৈছোঁ সত্যেন শৰ্মাই কৈছে কেনেকৈ তেওঁলোকে হাজেলাকো শেষত তেওঁলোকে ভৰাই দিম বুলি ক'লে জেলত গতিকে সেইটো সাহস নাই তেওঁলোকৰ আনকি মমতা বেনাৰ্জীও অলপমান পিছুৱাই গ'ল আমি তাৰপিছত দেখিলোঁ বহুতে গতিকে তেওঁলোকে এতিয়া চাওক সংবাদমেলবিলাক পাতি তেওঁলোকে এই যে মানুহখিনিক ভোট বেংকটো ঠিককৈ ৰাখিব লাগিব ডেলিভাৰেটলি কিছুমান তেওঁলোকে কাম কৰিছে গতিকে তেওঁলোকে বাছি লৈছে হাজেলাক আক্ৰমণ কৰাৰ বাহিৰে তেওঁলোকৰ উপায় নাই আজি এই কংগ্ৰেছে যদি কৈছে যে বিজেপিৰ নিৰ্দেশত বিজেপিৰ ষড়যন্ত্ৰত হাজেলাই এইবোৰ কৰি আছিলে কৈ আছে ন কালিলৈকে কিন্তু এতিয়া সলনি এতিয়া যেতিয়া বিজেপিয়ে তেওঁক আইনী ব্যৱস্থা ল'ম বুলি ক'লে বিজেপিয়ে তেওঁক যেতিয়া ধমক দিলে তাৰপিছত এতিয়া কংগ্ৰেছে কি ক'ব তেওঁ তাৰমানে বিজেপিৰ হৈ কাম কৰা নাছিলে সেইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে হাজেলাৰ স্থিতিয়ে এইটোকে প্ৰমাণ কৰিছে যে সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত কামবোৰ ঠিকে ঠাকে চলি আছে আমি সাধাৰণ মানুহ হিচাপে সেইটোৱে বুজোঁ এতিয়া প্ৰেছ কনফাৰেঞ্চ ইখনৰ পিছত সিখন আৰু আটাইতকৈ ডাঙৰ কথা যে মুখ্যমন্ত্ৰীয়ে আমাক কৈছিলে যে এনআৰচিত যি বাধা দিব তাক আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম তেওঁৰ বিৰুদ্ধে মইতো এইবোৰ বাদেই দিলোঁ শিলাদিত্যক আজি পৰ্যন্ত সামান্যভাৱেও তেওঁ বন্ধ কৰিব পৰা নাই হয় আৰম্ভণিৰ পৰাই তেওঁ এনআৰচিৰ বিৰুদ্ধে এটা স্থিতি লৈ আছে চৰকাৰ পৰহি কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু এতিয়া শিলাদিত্য তাৰপিছত ৰিপুণ বৰা তাৰপিছত এক অৰ্থত অভিজিত শৰ্মা তাৰপিছত আপোনাৰ আমচু এই গোটেইবিলাক
AIDF এই গোটেইবিলাকৰ গোটেই টাৰ্গেটটো কৰি লৈছে তেওঁলোকেও জানে কিন্তু যে তেওঁলোকে এটা পাতল কথা এটা তৰল কথাত তেওঁলোকে যে এই কথাটোক নিজেই কনভিন্স নহয় তেওঁলোক কিন্তু তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য সফল কৰিবৰ কাৰণে এই কামবোৰ এই পন্থাবোৰ তেওঁলোকে গ্ৰহণ কৰিবলগীয়া হৈছে সেইকাৰণে আমাৰ কৰ্তব্য হ'ল আমাৰ যিহেতু ভোটৰ কোনো তেনেকুৱা কথা নাই আমি সাধাৰণ মানুহক বুজাই দিব লাগে যে এই কথাবিলাকৰ জৰিয়তে তেওঁলোকক ভয় খুৱাই দিয়া হৈছে আজি লিগেচি ডাটাক লৈ কি ব্যৱসায় হোৱা নাই নেকি সেই যে সুপ্ৰিম কোৰ্টত ক'বলগীয়া হ'ল হাজেলাই যে টকা পইচাৰ বেপাৰ কি নাই চলা নেকি লিগেচি ডাটাক লৈ বেপাৰ চলা ককাই ভাই যে মিলন দেখুওৱা হৈছে তাতোতো এখন নাটক আছে গতিকে সাংঘাতিক এখন ড্ৰামা হৈছে লিগেচি ডাটাক লৈ পেলাই বা ফেমিলি ট্ৰী ইত্যাদি ইত্যাদি বিষয়বোৰক লৈ পেলাই গতিকে আজি সেই কথাবোৰ তল পৰিছে আজি এই যে প্ৰেছ কনফাৰেঞ্চ কৰি আছে এওঁলোকে কিয় প্ৰতিযোগিতা আছে মানুহক দেখুৱাব খুজিছে কিন্তু তেওঁলোকে যদি ক'লেহেঁতেন যে আমি এই বিষয়টো আমাৰ আপত্তি আছে আমাৰ ক'বলগীয়া আছে সেইটো দুৱাৰ খুলি থৈছে সুপ্ৰিম কোৰ্টে তেওঁলোকে কিয় কোৱা নাই যে আমি সুপ্ৰিম কোৰ্টলৈ বিষয়টোলৈ যাম তাকে নকৈ তেওঁলোকে পৰিস্থিতিটো এনেকুৱা ধৰণৰ কৰি পেলাইছে পৰিৱেশটো এনেকুৱা কৰি পেলাইছে যাতে মানুহ আৰু বেছি তেওঁলোক বিভ্ৰান্ত হয় আৰু তেওঁলোকৰ ওচৰত শৰণাপন্ন হয় এইটো ৰাজনৈতিক ষড়যন্ত্ৰ এইটো ৰাজনৈতিক উদ্দেশ্য আৰু 71 চনৰ মই আকৌ কৈছোঁ যে পিছত এই কোনোবাই কৈ গৈছে সত্যেন শৰ্মাই কৈছে সমুজল ভট্টাচাৰ্য কৈছে এই ডকুমেণ্টকেইটাৰ আজিৰ তাৰিখত কি অৰ্থ আছে আমাক বুজাই দিওঁ নিশ্চয় বিৰোধ নহয় আইনুদ্দিন আহমেদ নুৰুল হুদা ডাঙৰীয়াই কোৱা নাই তেওঁলোকৰ ওচৰলৈ আহিম কিন্তু সময় হৈছে বিৰতিৰ পিছত এই দুজন বক্তাৰ ওচৰলৈ পোনপটীয়াকৈ আহিম আমি বিৰতিৰ পিছত আইনুদ্দিন আহমেদ আমাৰ কথাটো হৈছে প্ৰথম কথাটো হৈছে ইয়াতে দুটা কথা স্পষ্টভাৱে আহিছে যে 10টা ডকুমেণ্ট মানে ক্লেইম কৰোঁতে এই 10টা ডকুমেণ্টৰ কাৰণে প্ৰযোজ্য হ'ব বাকী 5টা লেপছ কৰা হৈছে তো আমাৰ কথাটো তাতে আহিছে সন্দেহ যে বাকী 5টা কিয় ইউজ কৰিব নোৱাৰিব কাৰণ এনআৰসি যেটা মই এই কথাটো কৈ দিছো যে এনআৰসি যেটা ফৰ্ম ফিল আপ কৰা হয় ফৰ্ম ফিল আপ কৰাৰ সময়ত যিসকলে লিগেসি ডাটা ব্যৱহাৰ কৰিছিলে 51 ৰ এনআৰসি বা আপ টু 71 ৰ ভোটাৰ লিষ্ট বহুতৰ ক্ষেত্ৰত তেনেকুৱা ভুল বুজাবুজিত তেওঁলোকৰ তথ্যবিলাক দাখিল কৰিছিলে আৰু যেতিয়া ভেৰিফিকেশনৰ টাইম আছিল তেতিয়া তেওঁলোকৰ দুটা তিনটা চাৰিটাকে পৰিয়াল এটা লিগেসি ডাটা ব্যৱহাৰ কৰা তেওঁলোকৰ নিজৰ লিগেসি বুলি দাবী কৰিছিলে কিন্তু দেখা গ'ল যেতিয়া তদন্ত কৰিছে মানে এতিয়া যিমানে মানুহৰ ভুল বুজাবুজি হৈ থাকিব এইবিলাক বস্তু আৰু অনিষ্টকলে পিছুৱাই গৈ মানে সবৰে ভুল বুজাবুজি হ'ব তাৰ পিছত এখন এনআৰসি না হেই বুলি কি মই অশিক্ষিত মানুহ মই আৰু নাজানো মই এনআৰসি ফৰ্মটো ফিল আপ কৰিছো আপোনালোকে কি কৰি আছিল আমসুয়ে কি কৰিছিল অশিক্ষিত বুলি কৈছে সংখ্যালঘু জনতাক ৰিপ্ৰেজেন্ট কৰা বুলি বিভিন্ন ঠাইত কথা ওলাইছে না 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 ফৰ্ম ফিল আউট আপোনালোকে কি হেল্প নকৰিলে সংখ্যালঘু নামটোৱে আপোনালোকৰ ঠিক আছে কংগ্ৰেছৰ বাৰ কথা নকলো আমসুৰ নামটোৱে কলো মই আমসুয়ে সংখ্যালঘু বিশেষকৈ মুছলিম জনতা না মুছলিম জনতাৰ আপোনালোকে তেতিয়া চাব লাগিছিল যে ভুল বুজাবুজি ক'ত হৈছিল ইনিচিয়েটিভ কিয় নললে আমসুয়ে লৈছো তেতিয়া ভেৰিফিকেশন অফিচাৰ তেতিয়া কৈছিল যে আপোনালোক সংশোধনী কৰাৰ চান্স দিয়া হ'ব তেতিয়া তেওঁলোকে কৈছিলে আন্ডাৰটেকিং লৈছিলে যে ভুল বুজাবুজি হ'ল লিখিত আছে নেকি যে আছে বহুতৰ আছে আপোনাৰ ভেৰিফিকেশন অফিচাৰে ক'ব পাৰিব ভেৰিফিকেশন অফিচাৰে লিখিত সিগনেচাৰ লৈছে যে ভুল বুজাবুজি এইটো হৈছে গতিকে আপোনালোকক সংশোধন কৰাৰ চান্স দিয়া হ'ব এটা সংশোধন কৰাৰ চান্সৰ সময়ত যদি মোৰ 51 ৰ লিগেসিটো আছিলে কিবা ভুল বুজাবৰ কাৰণে বেলেগ এটা ইউজ হৈ গৈছে গতিকে মোক কিয় চান্স দিব আপুনি 71 ৰ ভোটাৰ লিষ্টটো মোক কিয় ইউজ কৰিব নিদিব কিয় মানে নতুনকৈ এখন ডকুমেন্ট লৈ যে আগতে দিয়া আছিল এখন লৈ আহ মানে এই লিগেসি ডাটা মোক দেউতা আছিল মই গম পোৱা নাছিল এই মাত্ৰ লৈ দুটা পিৰিয়ড হৈ যাব ক্লেম এণ্ড অবজেকশন দুটা হেৰি হৈ যাব এংগল হৈ যাব এটা 10টা আচ্ছা আৰু এটা শেষ প্ৰশ্ন মই নুৰুল হুদা ডাঙৰীয়ালে আছে নহয় এইটো যেতিয়া অৰ্ডাৰটো নহয় এই অৰ্ডাৰটো যেতিয়া আহিল এই অৰ্ডাৰটো যেতিয়া আহিল লগে লগে আপোনালোক নহয় এই অৰ্ডাৰ যে মানে আউট কৰি দিয়ক এইবিলাক চান্স দিয়া দৰকাৰ নাই মানে কথাটো এনেকে ক'লেতো কেনেকৈ হ'ব নহয় বাৰে বাৰে ভুল বুজাবুজি অশিক্ষিত মানুহ কৈ আছে এতিয়া এটা সময়ত আপোনালোকে কৈছে আমি গাঁৱে গাঁৱে যে কেম্পেইন কৰিছো বাদ দিয়ক মই লাষ্ট সৰু প্ৰশ্ন কোনবা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি জাতি জনগোষ্ঠীৰ টাৰ্গেট নহয় মই মোৰ কথাটো শুনক এই যে এক মিনিট মই এটা প্ৰশ্ন লাষ্ট প্ৰশ্ন এই প্ৰশ্ন যেতিয়া এইটো অৰ্ডাৰ হৈছে আপোনালোকে লগে লগে আহি সুপ্ৰিম কোৰ্টৰ বাহিৰত অসন্তুষ্টি প্ৰকাশ কৰিছে হাজেলাৰ স্থিতি প্ৰেছ মিট কৰিছে চৰকাৰে এতিয়া মোৰ সৰু প্ৰশ্ন এটা কোৰ্টে জাজমেন্টটো দি দিছে নেকি 19 তাৰিখে আকৌ হিয়াৰিং হ'ব কোৰ্টত কিয় নকয় কথাখিনি বাহিৰত চিঞৰি খিলাফ মানে আমি মুছলমান দৰদি বুলি এষ্টাবলিছ কৰিব লাগে বাহিৰত 19 তাৰিখে কওক না কোৰ্টত আপোনালোকে বাহিৰত যাই প্ৰতীক হাজেলা আক্ৰমণ কৰাৰ কি দৰকাৰ আছে প্ৰতীক হাজেলা ডাঙৰীয়া ষ্টেট কোঅৰ্ডিনেটৰ হয় সকলোৱে তেওঁৰ প্ৰতি আস্থা ৰাখিছে
জাজমেণ্ট আহিছে নেকি জাজমেণ্ট আহিছে নেকি ন কোৰ্টে কৈছে নেকি এই 5খন ডকুমেণ্ট কেনচেল হৈ যাব কোৰ্টে কৈছে নেকি কোৰ্টে কৈছে নেকি না এইটো কথা 19 তাৰিখে ক'ব পাৰিলে মানে প্ৰতিযোগিতা নুৰুল হুজা এওঁলোকৰ কম্পিটিশ্যন যে আমি বাহিৰত ওলাই আহিম কোৰ্টত প্ৰথম আমি বাইকটো দিম প্ৰথম আমি ইণ্টাৰভিউ আমি অসন্তুষ্ট আমি লাগি আছো একদম সুপ্ৰিম কোৰ্টৰ বাহিৰত কোৰ্টত কিন্তু আজিলৈকে Exactly. কেনচেল হোৱা নাই সকলো ডকুমেণ্টছে আছে ক্লেইমছৰ ক্ষেত্ৰত যিখিনি কোৱা হৈছে ক্লেইমছৰ ক্ষেত্ৰত কৈ আছে যে এডিশ্যনেল ডকুমেণ্টছ এইকেইখন আপোনালোকে কনচিডাৰ কৰক কাৰণ তেওঁলোকৰ অৰিজিনেলখিনি দিছে তেওঁলোকে যদি ক্লেইমছৰ ক্ষেত্ৰত এইকেইখন ব্যৱহাৰ কৰিব পাৰি নেকি আপোনালোকে চাওক এই কথাটোৱে কৈছে সমজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া গোটেইখিনি কথা ভাঙি পাতি কৈ গৈছে যোৱা 23 তাৰিখৰ যিটো হিয়াৰিং আছিলে মহামান্য উচ্চতম ন্যায়ালয়ত সেইদিনা এছঅপিটো কি হ'ব কেনেদৰে হ'ব যি 40 লাখ মানুহ বাদ পৰি আছে তেওঁলোকক কেনেকৈ লোৱা হ'ব সেই সম্পৰ্কে এছঅপিৰ কথা যেতিয়া এটৰ্নি জেনেৰেলক সুধিছিলে তেতিয়া এটৰ্নি জেনেৰেলে সম্পূৰ্ণভাৱে কথাখিনি শুদ্ধকৈ ক'ব পৰা নাছিলে তাৰপিছত মহামান্য আদালতে প্ৰতীক হাজেলা ডাঙৰীয়াক কৈছিলে যে আপুনি চৰকাৰৰ লগত কথা পাতি এটৰ্নি জেনেৰেলৰ লগত কথা পাতি আপুনি নেক্সট ডেটত আপোনাৰ এছঅপিটো দিব যোৱা 5 তাৰিখে যোৱা 5 তাৰিখে প্ৰতীক হাজেলা ডাঙৰীয়া যিটো মতামত কোৰ্টক দিছে সেইটো চৰকাৰৰ লগত আলোচনা কৰি দিয়াটো 100% খাটাং সত্য কাৰণ কোৰ্টে কৈ দিছে চৰকাৰৰ লগত আলোচনা কৰি দিয়া নাই কি কথা কৈ আছে আপুনি নাজানে এছঅপি মোষ্ট প্ৰবলি নহয় কি কথা কৈ আছে এছঅপি মোষ্ট প্ৰবলি নহয় এই মডেলিটি যিটো মডেলিটি চৰকাৰৰ লগত আলোচনা কৰি দিব দিছে আকৌ এছঅপি নহয় কি কথা কৈ আছে মডেলিটি যিটো কি হ'ব সেইটো আলোচনা কৰি দিব দিছে শুনক আপুনি কথা কওঁতে মই আপোনাক কোৱা নাই আপুনি কথা কওঁতে মই কোৱা নাই আপুনি কথা কওঁতে মই কোৱা নাই মোক ক'ব দিয়ক মোক ক'ব দিয়ক কি কথা কয় গতিকে চৰকাৰৰ লগত আলোচনা নকৰাকে তেওঁ দিয়া নাই মূল কথাটো হ'ল যিটো আপোনাৰ মডেলিটি 28টা অৰাজনৈতিক সংগঠন আছে ৰাজনৈতিক দলৰ সকলোৱে মিলি একেলগে বহি আলোচনা কৰি সৰ্বসন্মত সিদ্ধান্ত কৰি যিটো মডেলিটিটো বনোৱা হৈছিলে সেই মডেলিটিটো আকৌ চেঞ্জ কৰাৰ কথাটো আহিল কিয় বদলি কৰিব লাগে এতিয়া ধৰক আপোনাৰ 100 মানুহ আছে 100 মানুহৰ ভিতৰত 70 জন মানুহ এটা নিয়মত হৈ গৈছে আৰু বাকি 30 জন এটা বেলেগ এটা নিয়মত কিয় লৈ যাব এইটোৰ বিৰুদ্ধে প্ৰেছ মিট দিছে আপুনি কৈছে অসন্তুষ্টি প্ৰকাশ কৰিছে এই ঘটনাটোত আচ্ছা এক মিনিট মই আকৌ আপোনাৰ সেই প্ৰশ্নটো মই আকৌ কৰিছো আপুনি যে লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এমএলএ হোষ্টেলত সাংবাদিক মাতি নিলে আপুনি কি সুপ্ৰিম কোৰ্টৰ ওপৰত আপোনাৰ বিশ্বাস নাই সুপ্ৰিম কোৰ্টৰ সম্পূৰ্ণ আস্থা আছে তেনেহলে আপুনি এতিয়া আস্ফালন কৰি কি দৰকাৰ আছে কংগ্ৰেছ হেৰি এটাতে আপত্তি দৰকাৰে হ'ল যে যদি ইলিগেল এনিথিং ইজ ইলিগেল আমি দৰকাইছো আমি ইয়াতে কোৱা কি দৰকাৰ আছে ইয়াতে মানে প্ৰতিযোগিতা আজি এই প্ৰতিযোগিতাৰ বন্ধন হলে এনআৰসি কেতিয়াও নহয় মই কিন্তু আজি কৈ থলো 1971 এই কথাখিনি আপোনালোকে ভোটাৰ লিষ্ট 19 তাৰিখে ক'লে আছিল লগে লগে হাজেলা এই কৰিছে আমুক কৰিছে সুপ্ৰিম কোৰ্টৰ বিশ্বাস নাই নেকি কি কাৰণত এই দুটাৰ কথা এনেকে ক'বলগীয়া হ'ল যে দুটা নহব কোৰ্টত কওক না অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছো প্ৰশ্নটো একেটাই যেহেতু জাজমেণ্ট হোৱা নাই 19 তাৰিখলৈ অপেক্ষা কৰক কিবা আছে তাত কওক ইয়াতে চিধাই হাজেলাক আক্ৰমণ কৰি ডিৰেইল কৰাৰ যিটো ব্যৱস্থা এইটোৱে আচলতে মূল ষড়যন্ত্ৰ এইটো আৰম্ভণিৰ পৰা কথাখিনি আমি কৈছোঁ আৰু এইটো পৰিষ্কাৰ হৈছে যিদিনাখন সুপ্ৰিম কোৰ্টে বাতৰি কাকতত সাক্ষাৎকাৰ দিয়াৰ কাৰণে কিছুমান বক্তব্য প্ৰকাশ কৰাৰ কাৰণে হাজেলাক ধমক দিছিলে যে জেললৈ পঠিওৱা হ'ব বুলি কোৱা হৈছিলে তেতিয়া কিন্তু এই সংগঠনবিলাকৰ এটা মই দেখিছিলোঁ যে এটা বেলেগ ধৰণৰ ফূৰ্তি হৈছিল তেওঁলোকৰ শিবিৰত এই কথাটো কি তাৰমানে তেওঁলোকে হাজেলাক কেতিয়াবা এনেধৰণে চাইছে কেতিয়াবা তেনেধৰণে চাইছে আৰু এটা ইমান বিশাল প্ৰক্ৰিয়া তাত সুপ্ৰিম কোৰ্টে তত্বাৱধানত থাকিলেও তাত কিছু খেলিমেলি হ'ব এইটো কথা আমি আগতেও পাতিছোঁ কিন্তু ইমান ডাঙৰ একো খেলিমেলি হোৱা নাছিলে সৰু একোটা কথা লৈ পেলাই সদায় এটা মানে গোটেই আকাশ বতাহ মানে গোটেই হেৰি কৰি দিয়া হৈছে হুলস্থুল লগাই দিয়া হৈছে গতিকে হাজেলাক যিদিনাখন সুপ্ৰিম কোৰ্টে ক'লে কথাটো কিন্তু এনেকুৱা হ'ল যে আৰু সুপ্ৰিম কোৰ্টে কি কৈছে সুপ্ৰিম কোৰ্টে কৈছে যে হাজেলাক সুধিছে যে কাৰ বিষয়ে আপুনি হাজেলা কাৰো বিষয়া নহয় সুপ্ৰিম কোৰ্টে নিয়োগ কৰা এজন বিষয়া গতিকে মই এইটো এটা সাধাৰণ মানুহে বুজিব যে সুপ্ৰিম কোৰ্টে নিয়োগ কৰা এজন বিষয়াই
নিজৰ খিয়াল খুচি মতে গৈ পেলাই তাত একেবাৰে এইকেইটা ডকুমেণ্ট নালাগে এইকেইটা কৰিব লাগিব বুলি ক'ব পাৰে নেকি বা ক'লেই যেনিবা কোৱাৰ পিছত কি সুপ্ৰিম কোৰ্টে চকু মুদি এইটো মানি ল'ব নেকি গতিকে এওঁলোকে য'ত হুলস্থুল লগাব লাগিছিলে তাত নলগাই পেলাই নিজৰ অংকত হুলস্থুল লগাই আছে কিন্তু গৈ থৈ এটাত মিল হৈ গৈছে শিলাদিত্য আমাৰ হুদা কি কয় ৰূপম গোস্বামী তাৰপিছতে আমাৰ আমচু এই গোটেইবোৰ গৈ পেলাই এটা ঘাটত চবেই পানী খাবলৈ লৈছে এইটো কিন্তু আপোনালোকৰ ৰাজনীতি এই ৰাজনীতি আপোনালোকে এৰক আপোনালোকে এফালে কয় সুপ্ৰিম কোৰ্টৰ ওপৰত যদি আমাৰ আস্থা নাথাকে তেতিয়াহ'লে আমাৰ আৰু একো কৰিবলৈ নাইও তেতিয়াহ'লে আমি হাতত অস্ত্ৰ লৈ পেলাই আণ্ডাৰগ্ৰাউণ্ড হোৱা উচিত ডেমক্ৰেচিত আমি যেতিয়া বাস কৰিছোঁ তেতিয়াহ'লে আমি সুপ্ৰিম কোৰ্টৰ ওপৰত আস্থা ৰাখিছোঁ গতিকে আপোনালোকে সুপ্ৰিম কোৰ্টতো বিশ্বাস ৰাখিছোঁ বুলি কয় অথচ আপোনালোকে এদিনো ধৈৰ্য ধৰিব নোৱাৰে 19 তাৰিখে তেওঁলোকে এটা হিয়াৰিং আছে এইটো তেওঁ ছাবমিট কৰিছে তেওঁক এটা পৰামৰ্শ বিচাৰিছে সুপ্ৰিম কোৰ্টে আদেলাক আৰু সুপ্ৰিম কোৰ্টৰ পৰামৰ্শ মতে তেওঁ অনুভৱ কৰিছে যে এইকেইটা ডকুমেণ্টছৰ প্ৰয়োজন নাই তাৰ যুক্তি প্ৰদৰ্শন কৰিছে আপোনালোকে তাত গৈ পেলাই এফিডেভিট দিয়ক আপোনালোকৰ উকিলে সেইটো কওক সিহঁতৰ যুক্তি খণ্ডন হ'ব তাৰপিছত সুপ্ৰিম কোৰ্টত এইটো শুনানি হ'ব শুনানি হৈ পেলাই এটা সিদ্ধান্ত হ'ব কিন্তু আপোনালোকে তাকে নকৰি প্ৰতিদিনে আপোনালোকে এটা প্ৰতিযোগিতাত নামিছে যে এখেতসকল নামিছে ৰিফিউজিৰ কাৰণে এখেতসকল নামিছে মুছলিমৰ কাৰণে তেখেতসকল নামিছে হিন্দুৰ কাৰণে কোনোবা খ্ৰীষ্টিয়ান এতিয়া গোটেইবোৰ লৈ আনিব অসমলৈ গতিকে ফালেদি চাবলৈ গ'লে যিবোৰ কথা চলিছে সেইটোৱে কিন্তু NRCখন স্তব্ধ কৰি দিয়া NRCখন বন্ধ কৰি দিয়াহে গোটেইবোৰ ষড়যন্ত্ৰ বুলি মই ভাবিছোঁ এতিয়া যিবোৰ হৈ আছে ইয়াত তেওঁলোকে সুপ্ৰিম কোৰ্টত গৈ ভালকৈ NRCখন হওক সেই উদ্দেশ্যলৈ যদি কৰিলেহেঁতেন আমি সন্দেহ নকৰিলোঁ অধিকাৰ আছে ক'বলৈ কিয় নাথাকিব গণ্ডগোল হওঁতে আমি মাতিছোঁ এখন মঞ্চত বিভিন্ন সময়ত আমি মাতিছোঁ সেইবোৰ হ'ব কিন্তু আজি যি ধৰণে হৈছে লগাই দিয়া হৈছে মই গোটেই উদ্দেশ্যটো হ'ল কেনেকৈ NRCখন বন্ধ কৰি দিব পাৰি এইটোৱে হৈছে মূল ষড়যন্ত্ৰ বুলি মই ভাবোঁ হয় সময় হৈছে পুনৰ বিৰতিৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰলৈ আহিম কিন্তু বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আমি যাব বিচাৰিছোঁ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য শেষ মন্তব্য ডাঙৰীয়া কি ক'ব অসমবাসীয়ে কি কৰা উচিত বা আচুৰ স্থিতি কি হ'ব এই মুহূৰ্তত না প্ৰথম কথা যে আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে আৰু মই আপোনাক আজি ক'ব খোজো যে অসমৰ ৰাইজে এখন বাংলাদেশী নামমুক্ত শুদ্ধ NRC বিচাৰে মই ডিব্ৰুগড়ৰ আজি মই এখন সভাৰ কথা মই আকৌ উল্লেখ কৰিব খুজিছোঁ যে ইয়াত কানৈ কলেজত আজি ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত এটা অনুষ্ঠান হৈছিল প্ৰকৃত অনুষ্ঠান সকলো মানুহে এইটো কথাই কৈছে যে সকলোৰে মত এটাই যে উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে আমাক বাংলাদেশী নামমুক্ত এখন শুদ্ধ NRC লাগে আৰু এইটোৱেই মূল বিষয় আৰু এই গোটেই কথাটো এতিয়া উচ্চতম ন্যায়ালয়ে মতামত দিব দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু ষ্টেক হোল্ডাৰবিলাকক তাৰপিছত উচ্চতম ন্যায়ালয়ে 19 তাৰিখে ডাইৰেক্টিভ দিব অৰ্ডাৰ দিব সেই কথাটোলৈকে হ'লেই হ'ল আৰু এইটো কথা স্পষ্ট যে অবৈধ বাংলাদেশীয়ে যাতে ভুল তথ্যৰে সুৰুঙালৈ NRCত সোমাব নোৱাৰে তাৰ কাৰণে কঠোৰতা দেখুৱাবই লাগিব এইটো স্পষ্ট কথা আৰু উচ্চতম ন্যায়ালয়ে সেইকাৰণে সি লেণ্ডলবত হাজেলা ডাঙৰীয়াৰ পৰা মতামত বিচাৰিছিল সি লেণ্ডলবত বিচৰা হাজেলা ডাঙৰীয়াই মতামত দিছে আমি কিয় বেয়া পাব লাগে উচ্চতম ন্যায়ালয়ে জানিব খুজি জানি লৈছে তাৰপিছত উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিব আমাৰ মতলবটো কি আমাৰ উদ্দেশ্যটো যে NRCত বাংলাদেশী নাম সোমাব নোৱাৰে একমাত্ৰ ভাৰতীয় নাগৰিকৰ নামখন নুবুজতে NRC হ'ব লাগে এইটোৱেই কথা আৰু আমাৰ একে স্পষ্ট কথা উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস আছে সমন্বয় প্ৰতীক হাজেলা ডাঙৰীয়া তেওঁৰ নেতৃত্বত যিটো টিমে কাম কৰি আছে আমি সম্পূৰ্ণ সহযোগিতা কৰি যাম কাৰণ আমাক বাংলাদেশী নামমুক্ত শুদ্ধ NRC লাগে এজনো অবৈধ বাংলাদেশী নাম সোমাব নোৱাৰিব 71 পিছত হিন্দু মুছলমান কোনো অবৈধ বাংলাদেশী নাম NRCত সোমাব নোৱাৰিব আৰু বাংলাদেশী নামমুক্ত শুদ্ধ NRC প্ৰস্তুতৰ কাৰণে আমি উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখি আমি কাম কৰি যাম এটা একটা স্পষ্ট কথা আৰু ইয়াত কোনো ৰাজ্যক বিভ্ৰান্তি কৰাৰ অধিকাৰ নাই কোনো ৰাজনৈতিক দল কোনো সাম্প্ৰদায়িক শক্তিয়ে যাতে অযথা 71 চনৰ পিছত অহা হিন্দু মুছলমান বাংলাদেশৰ ভোট পোৱাৰ লোভত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত যাতে জলাঞ্জলি নিদিয়ে তাৰ কাৰণে মই কঠোৰভাৱে সকীয়াই দিছোঁ নিশ্চয় অনুষ্ঠান প্ৰায় শেষ কৰিব মাত্ৰ কেইটামান ছেকেণ্ড পাব আটাইৰে ৰূপম গোস্বামী আপোনাৰ পৰা আৰম্ভ কৰিছোঁ খুব চমুকৈ শেষ কৰি দিব না আমাক এখন শুদ্ধ NRC লাগে য'ত নেকি
ভাৰতীয় নাগৰিক এজনো যাতে বাদ নপৰে আৰু বিদেশী যাতে এজনো সোমাব দীপক দাস নোৱাৰে এইটো আমাৰ স্পষ্ট আছে গোটেই কথাটো হৈছে যে হিন্দুৱে হওক মুছলমান হওক কোনো বিদেশী নাম তাত সোমাব নোৱাৰিব আৰু মই বিশ্বাস কৰোঁ মাননীয় সুপ্ৰিম কোৰ্ট আৰু আজি যিটো টিমে কাম কৰি আছে NRC যিটো টিম তেওঁলোক সফলভাৱে তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে শুদ্ধ NRC এখন দিব পাৰিব আৰু মাজত যিবিলাক আমি হুলস্থুল কৰি আছোঁ তেওঁলোকে হুলস্থুল বন্ধ কৰিব লাগে বন্ধ কৰি তেওঁলোকক সহযোগিতা কৰিব লাগে আৰু যাতে অতি সোনকালে এই কাম কাৰণ ড্ৰাফ্ট হোৱাৰ পিছত বেছি সময় ল'ব নালাগে উচ্চতম ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে বিশ্বাসো আছে কিন্তু আমাৰ প্ৰতীক হাজেলা ডাঙৰীয়াৰ প্ৰতি আমাৰ সন্দেহ আছে তথাপি আমি ভাবোঁ যে প্ৰতীক হাজেলা ডাঙৰীয়া নিৰপেক্ষ হৈ NRCৰ এটা শুদ্ধ NRC আমাক দিব মই ভাবোঁ যে NRC যেতিয়া হৈ থকা সময়খিনিত কোনো মানে এই কথাবিলাক কনফিউজন এটা ক্ৰিয়েট কৰি যেন গোটেই প্ৰচেছটো যেন হোল্ড আপ নহয় ক'তো এখন সুন্দৰকৈ যেনেকৈ আগবাঢ়ি গৈ আছে সুপ্ৰিম কোৰ্টে মনিটৰিং কৰি আছে মই নাভাবোঁ দীপকে বাৰে বাৰে কৈ আছে যে প্ৰেছ কনফাৰেন্স কৰি চিঞৰ বাখৰ কৰা ইত্যাদি কথা মই নাভাবোঁ কোনোবাই প্ৰেছ কনফাৰেন্স কৰি চিঞৰ বাখৰ কৰি এই NRCৰ প্ৰচেছটো ক'ৰবাত হোল্ড আপ কৰিব পাৰিব সুপ্ৰিম কোৰ্টৰ মনিটৰিং ক'ৰবাত ৰখাব পাৰিব সেইটো মই বিশ্বাস নকৰোঁ মাননীয় উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এজনো ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰাকৈ এটা শুদ্ধ NRC আমি পাম বুলি আশা কৰিছোঁ আৰু সেইটো নিশ্চিত হ'ব উচ্চতম ন্যায়ালয়ৰ আৰু এজনো বিদেশী যাতে নোসোমায় মানে এজনো ভাৰতীয় নাগৰিক বাদ নপৰাকৈ এজনো বিদেশী নোসোমোৱাকৈ একেবাৰে শুদ্ধ এটা NRC আমি বিচাৰিছোঁ নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া সকলোৱে এখন শুদ্ধ NRC বিচাৰোঁ বুলি কওঁতে ঠিকে থাকে হয় কিন্তু তেওঁলোকে বাস্তৱত যিবোৰ ব্যৱহাৰ কৰিছে যিবোৰ দেখুৱাইছে তেওঁলোকে এইবিলাক আচলতে ৰাইজক মূৰ্খ বুলি ভাবিব নালাগে ৰাজনৈতিক দলবিলাকৰ উদ্দেশ্য তেওঁলোকৰ যিবিলাক পৰিকল্পনা এইবোৰ ইতিমধ্যে মানুহৰ চকুত ধৰা পৰিছে সেইকাৰণে যদি তেওঁলোকে সঁচাকৈ বিচাৰিছে তেওঁলোকৰ কাম কাজৰ মাজেৰে সেইটো প্ৰদৰ্শন কৰক আৰু তেওঁলোকে ইমান ক্ষুদ্ৰ ইমান নিম্ন পৰ্যায়ৰ ৰাজনীতিত লিপ্ত হৈছে যে তেওঁলোকে সুপ্ৰিম কোৰ্টক সম্পূৰ্ণ একাষৰীয়া কৰি পেলাইছে যদি সেইটোৱে পৰিস্থিতি হয় ৰাইজৰ আগত ক'ব পৰা তেওঁলোকৰ সাহস থাকিব লাগে যে সুপ্ৰিম কোৰ্টে এই কথাটো আমি মানি লোৱা নাই এনেই অযথা হাজেলাক আক্ৰমণ কৰি পেলাই কাৰ কি লাভ হ'ব আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমত বহু সমস্যা আছে বানপানী নিবনুৱা সমস্যা অলেখ সমস্যা আছে কিন্তু প্ৰাগ নিউজে প্ৰথম দিনাৰ পৰা NRCৰ প্ৰতিটো ঘটনা প্ৰবাহত নজৰ ৰাখিছে সুপ্ৰিম কোৰ্টৰ পৰা যেতিয়াই অৰ্ডাৰ আহে যাতে অন্য দলে ইয়াক মিছলিড কৰিব নোৱাৰে সঁচাটো কি ৰাইজে যাতে জানে তাৰ বাবে প্ৰয়াস কৰি আহিছে পুনৰবাৰ কৈছোঁ সেইবাবে আটাইতকৈ গুৰুত্ব দি আমি NRCটো প্ৰতিটো দিনে প্ৰতিটো আপডেট আপোনালোকৰ বাবে লৈ আহিম কাৰণ NRCতে আছে অসমৰ অস্তিত্ব আৰু যদি আমাৰ অস্তিত্বই নাথাকিব তেনেহ'লে আমাৰ বুৰঞ্জী কোনে পঢ়িব মই দীপক শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ